তো আজি আমি তোমালোকৰ যেটো তৃতীয় অধ্যায় আছে মোৱামৰীয়া গণবিদ্ৰোহ ইয়াৰ ওপৰত আলোচনা কৰিম। তো মোৱামৰীয়া গণবিদ্ৰোহ এইটো এটা আমাৰ অসমৰ ইতিহাসৰ এটা বহুত উল্লেখযোগ্য ঘটনা হয়। তোমালোকে হয়তো শুনিছা মোৱামৰীয়া গণবিদ্ৰোহৰ কথা, হয়নে নহয়? তো এই বিষয়ে আমি আজি এই চেপ্টাৰটোতনো কি আছে সেই গোটেইসমূহৰ বিষয়ে ভালকৈ আলোচনা কৰিম। তো তোমালোকে তোমালোকৰ কিতাপখন উলিয়াই ল'বা, য'ত কিছুমান ইম্পৰ্টেণ্ট পইণ্ট দেখা সেই পইণ্টবিলাকৰ তলত চিন দি যাবা। আৰু এই যিটো চেপ্টাৰ হয় এই চেপ্টাৰটো বহুত আমোদজনকো হ'ব তোমালোকৰ কাৰণে আৰু তোমালোকে বহুত ভাল পাবা। ঠিক আছে, ইয়াত বহুত কাহিনী সোমাই আছে, বহুত জানিবলগীয়া কথা সোমাই আছে। আমি আমাৰ ইতিহাসৰ আমাৰ নিজৰ অসমখনতনো আগতে কি হৈছিলে, কেনেকৈ হৈছিলে, কিয়নো এইবিলাক হৈছিলে, তো এইবিলাকৰ বিষয়ে আমাৰ জনাটো অতিকে দৰকাৰ হয়। বুজি পাইছা? তো এটা বস্তু চোৱা যে আমাৰ বৰ্ণ, তোমালোকে শুনিছা চাগে বৰ্ণ মানে মই ক খ গ ঘ এইবিলাকৰ কথা কোৱা নাই। ঠিক আছে, তো আমাৰ বৰ্ণ মানে হৈছে আমাৰ 4টা বৰ্ণ আছে। তোমালোকে শুনিছা যে বহুতখিনি কি থাকে, ব্ৰাহ্মণ মানুহ থাকে, হয় নহয়, বামুণ যিটো থাকে, কিছুমান থাকে ক্ষত্ৰিয় থাকে, কিছুমান কি থাকে বৈশ্য থাকে, আৰু কিছুমান থাকে শূদ্ৰ। তো এই 4টা হৈছে আমাৰ বৰ্ণ। তো তোমালোকে কোনোবা বামুণ হ'ব পাৰা, কোনোবা তোমালোক ক্ষত্ৰিয় হ'ব পাৰা, কোনোবা বৈশ্য হ'ব পাৰা, কোনোবা কি হৈ যায় ক্ষুদ্ৰ। ঠিক আছে, তো এই 4টা হৈছে আমাৰ বৰ্ণ। তো মই এই 4টা বৰ্ণৰ কথা কেলে কৈছো গম পোৱা নে? এই যিটো মোৱামৰীয়া গণবিদ্ৰোহ ন, এইটাৰ লগত সম্বন্ধ আছে, সেইকাৰণে মই তোমালোকক কৈছো যে ব্ৰাহ্মণ কাক কোৱা হয়? ব্ৰাহ্মণ যিসকলে পূজা কৰে, হয় নহয়, পূজা কৰে, যাক আমি গুৰু বুলি সেৱা কৰো, সেইসকলক কি বুলি কোৱা হয়? বামুণ বুলি কোৱা হয়। তো এতিয়া মই কথা কোৱা নাই, আগতে মানে তেনেকুৱা ধৰণৰ কিছুমান নিয়ম আছিলে। ঠিক আছে, এতিয়াতো সকলোখিনি সমান হৈ গৈছে, সকলোৱে কি কৰে, জ্ঞান দিয়ে, সকলোৱে বিজনেছ কৰে, সকলোৱে বেলেগ বেলেগ ধৰণৰ কাম কৰে। ঠিক আছে, তো আগতে কি আছিলে, ব্ৰাহ্মণসকলে কি কৰে, জ্ঞান দিয়ে, আৰু গুৰু, তেওঁলোকক গুৰু বুলি মনা হয়। যদিও আজিও কি হয়, আমি ব্ৰাহ্মণসকলক গুৰু বুলি পূজা কৰো, হয়নে? তো তেনেকে কি আছিলে, ক্ষত্ৰিয় সেইবিলাক কোনবিলাক আছে, যিবিলাকে যুদ্ধ বিগ্ৰহত অংশগ্ৰহণ কৰিবলৈ যায় বা যুদ্ধ কৰে। ৰজাসকল হওক, যিবিলাক সৈন্য সামন্ত, সেইবিলাক কি বুলি কোৱা হয়? ক্ষত্ৰিয় বুলি কোৱা হয়। তেনেকে বৈশ্য কোনবিলাক হয়? বৈশ্য যিবিলাক আছিলে, যে যিবিলাকে খেতি কৰে, ঠিক আছে, যিবিলাকে খেতি কৰে, বিজনেছ কৰে, এইবিলাক হৈছে ক্ষুদ্ৰ। আৰু যিবিলাক আছিলে শূদ্ৰ কোন আছিলে গম পোৱা নে? যিবিলাক নেকি লেবাৰ মানে কি কয় তোমালোকে, যিবিলাকে মানে কাম বন কৰে আৰু এনে ধৰি লোৱা, ঠিক আছে, কাৰোবাৰ আণ্ডাৰত কাম কৰে, কিবা কৰে, যে আমি যিটোক লেবাৰ বুলি কওঁ, শ্ৰমিক। ঠিক আছে, এই শ্ৰমিক বিলাকক কি বুলি কয়? শূদ্ৰ বুলি কোৱা হয়। তো এই যিটো শূদ্ৰ জাতি আছিলে ন, এই জাতিটো কি হয়, যিটো শূদ্ৰ বৰ্ণ মানুহ আছিলে, সেইসকলৰ লগত এই মোৱামৰীয়া যিটো গণবিদ্ৰোহ, এই মোৱামৰীয়া গণবিদ্ৰোহটো জড়িত হয়। ঠিক আছে, আৰু এই পাঠটোত আমি কি শিকিম, মোৱামৰীয়া বিদ্ৰোহনো কি কাৰণে হৈছিলে, মোৱামৰীয়া বিদ্ৰোহৰ মানে যিবিলাক ঘটনা প্ৰবাহ হৈছিলে, কেইবাবাৰো মোৱামৰীয়া বিদ্ৰোহ হৈছিলে, মোৱামৰীয়া বিদ্ৰোহৰ ফলতনো কি ঘটিছিলে, আৰু কেপ্টেইন ৱেলছৰ অসম দেশৰ বিৱৰণৰ বিষয়ে আমি শিকিবলৈ পাম। এতিয়া চোৱা, মোৱামৰীয়া শব্দটো মানে কি, এখন সত্ৰ হয়। যেনেকে তোমালোকে আজিৰ দিনত সত্ৰ, বহুতখিনি সত্ৰ দেখিছা, হয় নহয়, মাজুলীলৈ যোৱা, বৰপেটা যোৱা, তো কি হয়, বিভিন্ন সত্ৰ আছে তাতে। কিন্তু এই মোৱামৰীয়া যি সত্ৰ আছিলে, বা মায়ামৰা, ঠিক আছে, মায়ামৰা শব্দৰ পৰা আহিছে, এই মায়ামৰা যি সত্ৰ হৈছে, এই সত্ৰখন অকমান বেলেগ আছিলে। এইকণ সময়তে হৈছিলে, কিন্তু ইয়াৰ অকমান বেলেগ এই কাৰণে আছিলে যে বাকী যিবিলাক সত্ৰ হয়, সেই সত্ৰবিলাকত কি হয়, বামুণ থাকে, ঠিক আছে, বামুণ থাকে, বা বেলেগ বেলেগ থাকে। কিন্তু এই যিটো মায়ামৰা সত্ৰ আছিলে, এই সত্ৰখন কিছুমান ক্ষুদ্ৰ মানুহ, ঠিক আছে, ক্ষুদ্ৰ সম্প্ৰদায়ৰ লোকসকলে লৈ গঠিত হৈছিলে, আৰু ইয়াৰ যিজন সত্ৰাধিকাৰ আছিলে, সেই সত্ৰাধিকাৰখন ক্ষুদ্ৰ জাতিৰ আছিলে। বুজি পাইছানে? এনেই যিকোনো এজন সত্ৰৰ সত্ৰাধিকাৰ কি হয়, এজন বামুণ হয়, হয় নহয়, এজন গোসাঁই মানুহ হয়, তেনেকুৱা ধৰণৰ হয়। কিন্তু যিখন মোৱামৰীয়া সত্ৰ আছিলে, তাৰ যিজন সত্ৰাধিকাৰ, এই সত্ৰাধিকাৰজন কি আছিলে, এজন ক্ষুদ্ৰ মানুহ আছিলে। এইটো এই ক্ষুদ্ৰ মানুহ আছিলে। আৰু ইয়াত কি আছিলে, বিভিন্ন জাতি জনজাতি, কছাৰী মানুহ, চুতীয়া মানুহ, আহোম, কৈৱৰ্ত আদি এই লোকসকল কি আছিলে, এই সত্ৰৰ শিষ্য আছিলে। বুজি পাইছা? তো এইবিলাকৰ বিষয়ে আমি ডিটেইলছত পঢ়িম। জাষ্ট তোমালোকক মই থুলমূলকে এটা আভাস দি দিছো যে আমি কিহৰ বিষয়েনো আলোচনা কৰিম। আৰু এই পাঠটো তোমালোকৰ কাৰণে বহুত ইণ্টাৰেষ্টিং হ'ব, মই বাৰে বাৰে কৈ আছো। ঠিক আছে, ইয়াত বহুত জানিবলগীয়া, বহুত বুজিবলগীয়া কথা আছে। তো আমি চাম এতিয়া
যে মোৱামৰীয়া বিদ্ৰোহ অসমৰ ইতিহাসৰ এটা অতি গুৰুত্বপূৰ্ণ আৰ্থ সামাজিক আৰু ৰাজনৈতিক পৰিঘটনা যে আমাৰ মই প্ৰথমতে কৈছো আমাৰ ইতিহাসত অসমৰ যি ইতিহাস আছে সেই ইতিহাসত মোৱামৰীয়া যি বিদ্ৰোহ আছিলে সেই বিদ্ৰোহটো এটা অতি উল্লেখযোগ্য ঘটনা বুলিও ক'ব পাৰা ঠিক আছে বা আৰ্থ সামাজিক কাৰক বুলি ক'ব পাৰা ইয়াৰ পিছতে বহুতখিনি পৰিৱৰ্তনো হৈছিলে যেতিয়া আহোমসকলে আমাৰ অসমত শাসন কৰি আছিলে তেতিয়া এই মোৱামৰীয়া বিদ্ৰোহৰ সূচনা হৈছিল বুজি পাইছেনে তো আহোমসকলৰ কথা মই আকৌ নতুনকৈ ক'বলৈ প্ৰয়োজন নাই হয় নহয় চুকাফাই কি কৰিছিলে আহোম যিটো বংশ আছিলে সেই বংশটো কি কৰিছিলে অসমত প্ৰতিষ্ঠা কৰিছিলে আৰু এই আহোমসকলৰ দিনতে স্বৰ্গদেউ লক্ষ্মীসিংহ বুলি এজন ৰজা আছিলে আহোমৰ এই স্বৰ্গদেউ লক্ষ্মীসিংহৰ দিনত কি হৈছিলে মোৱামৰীয়া বিদ্ৰোহৰ এটা দীঘলীয়া সময়ৰ বাবে অসমৰ ৰাজনৈতিক আৰু সামাজিক জীৱন জোকাৰি গৈছিল ইয়াত লিখিছে চোৱা যে আহোম ৰজা স্বৰ্গদেউ লক্ষ্মীসিংহৰ দিনতে সূচনা হোৱা এই মোৱামৰীয়া বিদ্ৰোহে এটা দীঘলীয়া সময়ৰ বাবে অসমৰ ৰাজনৈতিক আৰু সামাজিক জীৱন জোকাৰি গৈছিল তো তোমালোকক যদি সোধে যে মোৱামৰীয়া বিদ্ৰোহ কেতিয়া আৰম্ভ হৈছিলে তেতিয়াহ'লে আমি কি ক'ব লাগিব স্বৰ্গদেউ লক্ষ্মীসিংহৰ দিনতে আৰম্ভ হৈছিলে যদিও চোৱা এটা বস্তু এনেকুৱা নহয় যে এদিনতে গৈ পটককৈ আৰম্ভ হৈ গৈছে ঠিক আছে যে বস্তুটো এনেকৈ পৰি আছে আজি আৰম্ভ হৈ তেনেকুৱা নহয় লক্ষ্মীসিংহৰ আগৰ পৰাই এই বস্তুটো উমি চলি আছিলে মানে লাহে লাহে বস্তুটো ওলাই আছিলে কিন্তু লক্ষ্মীসিংহৰ দিনতে কি হয় বস্তুটো ডাঙৰ এটা ৰূপ লৈ লয় সেইকাৰণে কি হয় লক্ষ্মীসিংহৰ দিনতে আৰম্ভ হোৱা বুলি কোৱা হয় যেনে এটা কাহিনী মই তোমাক কৈ দিছো অকমান থুলমূলকে ইয়াতে পাবা হেতু যে শিৱসিংহৰ এগৰাকী শিৱসিংহ তোমালোকে গম পোৱা ন ৰুদ্ৰসিংহৰ পিতেক আছিলে শিৱসিংহ বহুতে ৰুদ্ৰসিংহৰ ভায়েক বুলি কয় ঠিক আছে কি নহয় শিৱসিংহ আছিলে ৰুদ্ৰসিংহৰ পিতেক ঠিক আছে এই শিৱসিংহৰ দিনত তেখেতৰ প্ৰথম গৰাকী যিগৰাকী ৱাইফ আছিলে ন ফুলেশ্বৰী বুলি তেখেতৰ এগৰাকী ৱাইফ আছিলে পত্নী আছিলে তো ফুলেশ্বৰীয়ে কি কৰিছিলে তেতিয়া দুৰ্গা পূজা পাতিছিলে দুৰ্গা পূজা তোমালোকে দেখিছা হয় না পূজাত তোমালোকক বন্ধ দিব স্কুল কলেজ তো দুৰ্গা পূজা পাতিছিলে তো পূজাত কি হয় আগতে বলি এনেকুৱা বিভিন্ন ধৰণৰ বলি দিয়া হৈছিলে আৰু এই বলিৰ তেজখিনি কি হৈছিলে এই এওঁলোকৰ মোৱামৰীয়া যিবিলাক সত্ৰ আছিলে ন সেই সত্ৰৰ শিষসকলক কি কৰিছিলে জোৰ জবস্তিকৈ ল'ব দিছিলে মানে বলিৰ তেজ যেতিয়া সানিব দিছিলে তেতিয়াৰ পৰা এই মোৱামৰীয়া মানে যিটো বিদ্ৰোহ হৈছিলে তাৰ সূচনা হোৱা বুলি কোৱা হয় আৰু ইয়াৰ বিষয়ে তোমালোকৰ ইয়াতে পাবা ঠিক আছে ইয়াতে আমি পঢ়িম সেইখিনি বিষয়ে ফুলেশ্বৰীৰ বিষয়ে কেনেকেনো বলিৰ ফুট ল'বলৈ বাধ্য কৰোৱা হৈছিলে চতুৰ্ভুজ দেৱ বুলি এজন দেৱ আছিলে ঠিক আছে তো এইবিলাকৰ বিষয়ে আমি পঢ়িম ইয়াতে মই জাষ্ট তোমালোকক অকণমান ইণ্টাৰেষ্টিং হ'বৰ কাৰণে কাহিনীটো কৈ দিছো আৰু এই তেতিয়াৰ পৰাই শিৱসিংহৰ দিনৰ পৰাই মানে চোৱা শিৱসিংহ নিজে কিন্তু সিংহাসনত বহা নাছিলে বহুতে কয় যে শিৱসিংহ ৰজা হয় একচুৱেলি চোৱা যেতিয়ালৈকে এজন মানে মানুহ ৰজাৰ যিখন আসন আছে সেই আসনখনত যেতিয়ালৈকে নবহে ন তেতিয়ালৈকে তেখেতক ৰজা বুলি কিন্তু গণ্য কৰা নহয় শিৱসিংহ কি হৈছিলে এটা তেখেতে জ্যোতিষ এজনৰ ওচৰত গৈছিলে জ্যোতিষজনে কৈছিলে যে আপুনি যদি কেনেবাকে সিংহাসনত বহে তেতিয়াহ'লে আপোনাৰ মৃত্যু হ'ব বুজি পাইছেনে তো সেইকাৰণে কি কৰিছিলে শিৱসিংহই নিজে সিংহাসনত নবহি তেখেতৰ যিগৰাকী ৱাইফ আছিলে প্ৰথম পত্নী আছিলে তেখেতক বৰ ৰজা পাতিছিলে বৰ ৰজা ফুলেশ্বৰী বুলি কোৱা হয় সেইকাৰণে ফুলেশ্বৰী অম্বিকা এইসকলৰ নাম ইতিহাসত অতি উল্লেখযোগ্য হয় বুজি পাইছা তো আহোমৰ শাসন কৰা প্ৰথম মহিলা বুলি ক'লেও ভুল কৰা নহ'ব যে আহোমৰ সিংহাসন অধিকাৰ কৰা প্ৰথম গৰাকী মহিলাই কোন আছিল বুলি যদি কওঁ তেতিয়াহ'লে আমি কাৰ নাম ক'ব পাৰোঁ ফুলেশ্বৰীৰ নামো আমি ক'ব পাৰোঁ বুজি পাইছা তো আগৰ দিনৰ মহিলাসকলো বহুত ৰাজনৈতিকভাৱেও জড়িত আছিলে যেনে মূলা গাভৰুৰ কথা তোমালোকে ক'ব পাৰা হয়নে নহয় তো এইখিনি পিছৰ কথা আমি পাঠটোত কি আছে সেইখিনি বস্তুকে চাওঁ প্ৰথমতে তো আহোম ৰজাৰ দিনৰ পৰাই আহোম ৰজা লক্ষ্মীসিংহৰ দিনৰ পৰাই কি হৈছিলে মোৱামৰীয়া বিদ্ৰোহৰ সূচনা হৈছিলে বুলি পৰীক্ষাত যদি সোধে আমি তেতিয়া ক'ব লাগিব যে লক্ষ্মীসিংহৰ দিনৰ পৰাই যদিও বস্তুটো কি হৈছিলে আগৰ পৰাই চলি আছিলে আগৰ পৰা লাহে লাহে বস্তুটো আহি আছিলে মানৰ আক্ৰমণৰ সময়লৈকে কেইবাজনৰ ৰজাৰ ৰাজত্বকাল বিদ্ৰোহে অস্থিৰ কৰি ৰাখিছিল প্ৰথমতে আমি জানি ল'ব লাগিব এই মোৱামৰীয়া সকলনো কোন ঠিক আছে তো আমি যে মোৱামৰীয়া কৈ আছো তে এই মোৱামৰীয়া সকলনো কোন তাৰ বিষয়ে আমি প্ৰথমতে জানি লওঁ যে মোৱামৰীয়া সকলৰ পৰিচয় মোৱামৰীয়া যিটো শব্দ সেই শব্দটো ক'ৰ পৰা আহিছে বুলি কৈছে মায়ামৰা শব্দৰ পৰা উৎপত্তি হোৱা যেন লাগে বুলি কৈছে মায়ামৰা হৈছে এখন বৈষ্ণৱ সত্ৰৰ নাম ই কালসংহতিৰ অন্তৰ্ভুক্ত মুখ্যতঃ
মৰাণ জনগোষ্ঠীৰ লোকসকল এই সত্ৰৰ শিষ্য আছিল তো এই বস্তুটো মনত ৰাখিবা যে ময়ামৰা শব্দটো ক'ৰ পৰা আহিছে বুলি কৈছে মোৱামৰীয়া যিটো শব্দ সেইটো ক'ৰ পৰা আহিছে মায়ামৰা সত্ৰ যিটো মায়ামৰা বুলি কয় সেই মায়ামৰা সত্ৰৰ পৰা আহিছে আৰু এই মায়ামৰা সংহতি কোনটো মায়ামৰা যিসকল আছিলে সত্ৰ এইটো কোন সংহতিৰ অন্তৰ্গত বুলি কয় তেতিয়াহ'লে আমি কাল সংহতি বুলি ক'ব লাগিব আৰু এই মায়ামৰা সত্ৰৰ প্ৰধান শিষ্য কোন আছিলে মৰাণসকলৰ নাম শুনিছে তোমালোকে আমাৰ বিভিন্ন জাতি উপজাতি তেনেকে আছে মৰাণসকলো এই তাতে পৰে আৰু এই মৰাণসকল হৈছে কি যে মায়ামৰা সত্ৰৰ তেওঁলোক শিষ্য আছিলে ঠিক আছে তো এইখিনি চাই লোৱা নেক্সট পেজত উলিয়াই লোৱা যে বৈষ্ণৱ সত্ৰ হৈছে শংকৰদেৱ আৰু মাধৱদেৱৰ দ্বাৰা প্ৰচাৰিত নৱ বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে গঢ়ি উঠা কিছুমান ধৰ্মীয় আৰু সাংস্কৃতিক অনুষ্ঠান শংকৰদেৱৰ মহাপ্ৰয়াণৰ পিছত তেওঁৰ শিষ্য প্ৰশিষ্যসকলৰ মাজত হোৱা মতভেদৰ পৰিণতস্বৰূপে এই সত্ৰসমূহ চাৰিটা ভাগ বা সংহতিৰ সৃষ্টি হৈছিল যেনে ব্ৰহ্ম সংহতি পুৰুষ সংহতি কাল সংহতি আৰু নিকা সংহতি মায়ামৰা সত্ৰ এই কাল সংহতিৰ অন্তৰ্ভুক্ত তো আমি যে পালো সংহতি তো সংহতি কেইটা আছে চাৰিটা সংহতি আছে এটা সংহতি হৈছে ব্ৰহ্ম সংহতি এইবিলাক মনত ৰাখিবা দেই যে সংহতি যে আমি পালো প্ৰথম চেপ্টাৰত যে লিখা আছিলে সংহতি তো সংহতি কেইটা ভাগত ভাগ কৰিছে চাৰিটা ভাগত ভাগ কৰিছে এটা হৈছে ব্ৰহ্ম সংহতি এটা হৈছে পুৰুষ সংহতি এটা হৈছে কাল সংহতি আৰু এটা হৈছে নিকা সংহতি আৰু আমাৰ যিখন আমি মোৱামৰীয়া সত্ৰৰ কথা পঢ়ি আছো এই মোৱামৰীয়া সত্ৰখন কি হৈছে এই কাল সংহতিৰে অন্তৰ্ভুক্ত ঠিক আছে চোৱা বস্তুটো এনেকুৱা আমাৰ শংকৰদেৱে কি কৰিছিলে নৱ বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰিছিলে হয় নহয় শংকৰদেৱ আৰু মাধৱদেৱ দুইজনে লাগি কি কৰিছিলে অসমত নৱ বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰ কৰিছিলে আৰু তেওঁলোকৰ এই শংকৰদেৱৰ মৃত্যুৰ পিছত শংকৰদেৱ মহাপ্ৰয়াণৰ পিছত মানে মৃত্যুৰ পিছত তেখেতৰ যিসকল শিষ্য আছিলে ঠিক আছে এই শিষ্যসকলৰ মাজত কি হৈছিলে মতভেদ হৈছিলে মতভেদ মানে যদি চিম্পলকে তুমি ক'বলৈ যোৱা মানে কাজিয়া হোৱা ঠিক আছে মানে মতবিলাক তেওঁলোকৰ মিলা নাছিল আৰু এই মতভেদৰ পৰিণতি স্বৰূপে কি কৰিছিলে সত্ৰবিলাকক তেওঁলোকে চাৰিটা ভাগ বা সংহতিত ভাগ কৰিছিলে বুজি পাইছা যিবিলাক সত্ৰ আছিলে সেই সত্ৰবিলাক তেওঁলোকে এনেকে চাৰিটা ভাগত ভাগ কৰি পেলাইছিলে মানে প্ৰতিটো সত্ৰৰে যিবিলাক মত বা আদৰ্শ সেইবিলাক কি হৈছিলে আদৰ্শ সকলো বস্তুৰে একেই থাকে ঠিক আছে আদৰ্শ হৈছে ধৰ্ম প্ৰচাৰ কৰা তেওঁলোকৰ মতৰ কি হৈছিলে মানে মতবিলাক তেওঁলোকৰ ভিন্ন হৈছিলে ঠিক আছে এইটো মনত ৰাখিবা যে আদৰ্শটো সকলো অনুষ্ঠান প্ৰতিষ্ঠানৰ একেই থাকে যে যিবিলাক আমাৰ সত্ৰ আছে সত্ৰবিলাকৰ আদৰ্শ কি যে ধৰ্ম প্ৰচাৰ কৰা হয় নহয় ধৰ্ম প্ৰচাৰ কৰিব লাগে আৰু তেওঁলোকৰ মতৰ মাজত পাৰ্থক্য হোৱাৰ কাৰণে সত্ৰসমূহক কি কৰিলে চাৰিটা ভাগত ভাগ কৰিছিলে প্ৰথমটো ভাগৰ নাম দিছিলে ব্ৰহ্ম সংহতি দ্বিতীয়টো ভাগৰ নাম দিছিলে পুৰুষ সংহতি আৰু কাল সংহতি আৰু নিকা সংহতি আৰু এই যিখন মায়ামৰা সত্ৰৰ কথা আমি আলোচনা কৰি আছো এই সত্ৰখন হৈছে কাল সংহতিৰ অন্তৰ্গত তাৰপিছত অৱশ্যে ইয়াৰ উপৰিও অন্যান্য বহুতো জাতি জনজাতি যেনে কছাৰী চুতীয়া আহোম কৈৱৰ্ত আদি লোকসকলৰ মাজত এই সত্ৰৰ জনপ্ৰিয়তা অৰ্জন কৰিছিল যদিও বা মৰাণসকলক কি হয় মায়ামৰা সত্ৰৰ প্ৰধান শিষ্য বুলি কোৱা হয় ঠিক আছে তথাপিও যিসকল কছাৰী আছিলে চুতীয়া আছিলে আহোম আছিলে কৈৱৰ্ত আদি লোকসকলো এই সত্ৰৰ কি হৈছিলে শিষ্য হৈছিলেগৈ এই জনপ্ৰিয়তাৰ আঁৰত থকা এটা বিশেষ কাৰণ আছিল যে এই সত্ৰৰ সত্ৰাধিকাৰসকল আছিল ক্ষুদ্ৰ সম্প্ৰদায়ভুক্ত বুজি পালানে চোৱা যিকোনো এখন তোমালোকে সত্ৰ চোৱা সেই সত্ৰৰ যিজন সত্ৰাধিকাৰ হয় ন এই সত্ৰাধিকাৰজন কোন হয় ব্ৰাহ্মণ মানুহ হয় নহয় বা গোহাঁই তেনেকুৱা ধৰণৰ হয় কিন্তু যিখন মায়ামৰা সত্ৰ আছিলে সেই সত্ৰৰ যিসকল সত্ৰাধিকাৰ আছিলে সেই সত্ৰাধিকাৰসকল হৈছিলে ক্ষুদ্ৰ সম্প্ৰদায়ৰ বুজি পাইছানে তো এইখিনিতে গোটেই কাহিনীটো আছে তো এই যিটো উল্লেখযোগ্য বৈশিষ্ট্য এই বৈশিষ্ট্যটোৰ কাৰণে বেলেগ সত্ৰতকৈ কি হৈছে মায়ামৰা সত্ৰখন অকমান বেলেগ বুলি ধৰা হয় গতিকে ক্ষুদ্ৰ সত্ৰাধিকাৰৰ দ্বাৰা পৰিচালিত মায়ামৰা সত্ৰত তেওঁলোকে এক সুকীয়া মৰ্যাদা পাইছিল যাৰ বাবে দিনক দিনে এই সত্ৰৰ শিষ্যৰ সংখ্যা বাঢ়ি গৈছিল বুজি পাইছা যে ক্ষুদ্ৰ সকলৰে কি হয় লেবাৰ মানুহ এনেও বেছি থাকে হয় নহয় ক্ষত্ৰিয় মানুহ কিমান থাকিব যিসকলে তোমাৰ যুদ্ধ বিগ্ৰহ কৰে সৈন্য সামন্ত ৰজা সেইবিলাক হৈছে ক্ষত্ৰিয় মই প্ৰথমতে কৈছিলো তাৰপিছত ব্ৰাহ্মণসকলে কি কৰিছিলে পঢ়াইছিলে গুৰু বুলি আমি গণ্য কৰিছিলো হয় নহয় তেনেকে বৈশ্যসকল আছিলে তেওঁলোকে খেতি কৰিছিলে তাৰপিছত তোমাৰ তেওঁলোকে বেপাৰ কৰিছিলে সেইবিলাক আছিলে বৈশ্য আৰু ক্ষুদ্ৰবিলাক আছিলে কি শ্ৰমিকসকল এই ক্ষুদ্ৰসকলে কি কৰিছিলে যিহেতু এনেকে ভাবিছিলে যে আমাৰ মানুহজনে সত্ৰাধিকাৰ ঠিক আছে যে ক্ষুদ্ৰজনেই যেতিয়া সত্ৰাধিকাৰ হ'ব পাৰে গতিকে
বহুত মানুহে কি কৰিছিলে যিবিলাক জাতি জনজাতীয় লোক আছিলে সেই জাতি জনজাতীয় লোকসকলে কি কৰিছিলে এই মায়ামাৰা যিখন সত্ৰ আছিলে সেই সত্ৰখনৰ প্ৰতি আকৃষ্ট হৈছিলে তেওঁলোক বুজি পাইছা বহুত বেছি আকৃষ্ট হৈ গৈছিলে আৰু এই কাৰণে যে ক্ষুদ্ৰ সম্প্ৰদায়ৰ হোৱাৰ কাৰণে কি হৈছিলে তেওঁলোকৰ শিষ্যৰ সংখ্যাও দিনক দিনে বহুতেই বাঢ়িব ধৰিছিলে তেওঁলোকৰ অকৃত্ৰিম গুৰু ভক্তিয়ে তথা বৰ্ধিত শিষ্য সংখ্যাই ময়াময়া সত্ৰৰ লগত ইয়াৰ মহন্তসকলৰ শক্তি উত্থানত যথেষ্ট অৰিহণা যোগাইছিলে তো অকল যে শিষ্যই গ্ৰহণ কৰিছিলে শিষ্যত্বই গ্ৰহণ কৰিছিলে সত্ৰখনৰ তেনেকৈ নহয় কি কৰিছিলে তেওঁলোকে গুৰুৰ প্ৰতি মানে যিজন সত্ৰাধিকাৰ থাকে সেই গুৰুৰ প্ৰতি অকৃত্ৰিম তেওঁলোকৰ ভাল পোৱা আছিল বুলি কৈছে পিছলৈ সত্ৰৰ এই বাঢ়ি অহা শক্তিৰ লগত আহোম ৰাজশক্তিৰ মনোমালিন্য হোৱাটোৱে স্বাভাৱিক আছিল তো ইমানেই তেওঁলোকৰ শিষ্য বাঢ়ি গৈছিলে ইমানেই শিষ্যসকলৰ অগাধ মানে প্ৰেম ভক্তিভাৱ আছিলে গুৰুৰ প্ৰতি তো কি হৈছিলে এটা সময়ত ইয়াৰ যিসকল সত্ৰাধিকাৰ আছিলে তেওঁলোকে নিজকে পাৱাৰফুল মানে বহুত নিজকে শক্তিশালী যেন অনুভৱ কৰিছিলে নিজকে ৰজাৰ দৰে তেওঁলোকে অনুভৱ কৰিছিলে বুজি পাইছে সেই কথাটোকে ইয়াত কৈছে যে পিছলৈ সত্ৰৰ এই বাঢ়ি অহা শক্তিৰ লগত আহোম ৰাজশক্তিৰ মনোমালিন্য হোৱাটোৱে স্বাভাৱিক তাৰ পৰিণতি আছিল অসম ইতিহাসৰ আটাইতকৈ দীৰ্ঘকাল জুৰি সংঘটিত হোৱা ভয়াৱহ মোৱামৰীয়া গণবিদ্ৰোহ তো ইয়াৰ পৰিণতি স্বৰূপে যে সত্ৰৰ শিষ্যৰ সংখ্যা বাঢ়ি গৈছিল সত্ৰাধিকাৰসকলৰ পাৱাৰ বাঢ়ি গৈছিল ঠিক আছে তো এইবিলাকৰ পৰিণতিতে কি হৈছিলে আহোমৰ লগত তেওঁলোকৰ মনোমালিন্য ঘটিছিল আৰু এই যি মনোমালিন্য ঘটিছিল এই মনোমালিন্য ঘটাৰ কাহিনীটোকে কি বুলি কোৱা হয় অসমৰ ইতিহাসত মোৱামৰীয়া গণবিদ্ৰোহ বুলি কোৱা হয় বুজি পালানে চিম্বলকে তো এইটোৱে আছিলে মোৱামৰীয়া গণবিদ্ৰোহৰ আমি যিহৰ বিষয়ে আলোচনা কৰিম থুলমূলকে এইখিনি আছিলে ইয়াৰ কাহিনী এই বিদ্ৰোহক গণ অভ্যুত্থান বুলি কোৱাৰ অন্যতম কাৰণ আছিল ইয়াত যোগদান কৰা অজস্ৰ সাধাৰণ প্ৰজা যাৰ ভিতৰত অধিক সংখ্যক আছিল সাধাৰণ কৃষক বা অন্যান্য বৃত্তিধাৰী লোক হয়নে তো প্ৰথমতে কৈছিলো মই ক্ষুদ্ৰ সম্প্ৰদায়ৰ লোক আছিল ক্ষুদ্ৰসকলে কি আছিলে যে তেওঁলোক সাধাৰণ লোক আছিলে মানে তেওঁলোক কি আছিলে লেবাৰ মানুহ আছিলে একদম সাধাৰণ মানুহ তেওঁলোকে কি কৰিছিলে যেনে তেনে কিছুমান কাম বন কৰি পেলাই যেনে তেনে চলি থকা লোক আছিলে ওপৰ আলোচনাৰ পৰা আমি এটা কথা নিশ্চিত হলো যে মোৱামৰীয়া বিদ্ৰোহ আছিল প্ৰধানতঃ সাধাৰণ প্ৰজাৰ বিদ্ৰোহ আৰু এই বিদ্ৰোহ আছিল মুখ্যতঃ আহোম ৰাজশক্তিৰ বিৰুদ্ধে এতিয়া আমি এই বিদ্ৰোহৰ অভ্যুত্থানৰ প্ৰধান কাৰণ প্ৰকৃতি আৰু ফলাফল কি আছিল জানিবলৈ যত্ন কৰিম তো আমি চিম্পলকে এটা কথাই এতিয়ালৈকে গম পালো যে মোৱামৰীয়া যিটো বিদ্ৰোহ আছিল সেই বিদ্ৰোহটো কি হৈছিলে কিছুমান সাধাৰণ লোকৰ বিদ্ৰোহ আছিল সাধাৰণ লোক বুলি কেলে কৈছো যিহেতু ইয়াতে ক্ষুদ্ৰ যিসকল ক্ষুদ্ৰ মানুহ আছিলে ন সেই ক্ষুদ্ৰ মানুহসকল ইয়াতে জড়িত হৈ আছিলে গতিকে সাধাৰণ মানুহৰ বিদ্ৰোহ বুলি কোৱা হৈছিলে কাৰ ওপৰত আছিলে যে আহোম ৰাজশক্তিৰ বিৰুদ্ধে আছিলে হয় নহয় যি পাৱাৰ থাকে সেই পাৱাৰ থকা ব্যক্তিত মানে পাৱাৰত থকা যিটো পাৰ্টি থাকে সেই পাৰ্টিটোৱে যদি জনসাধাৰণক সন্তুষ্ট কৰিব নোৱাৰে তেতিয়াহ'লে জনসাধাৰণে কি কয় আন্দোলনৰ দৰে ব্যৱস্থা গ্ৰহণ কৰিবলগীয়া হয় তো মোৱামৰীয়াসকলো তেনেকৈ কৰিছিলে যে মোৱামৰীয়াসকলৰ ওপৰত কৰা অত্যাচাৰ মোৱামৰীয়াসকলৰ ওপৰত কৰা দুৰ্ব্যৱহাৰ এইবিলাকৰ বিৰুদ্ধে কি কৰিছিলে তেওঁলোকে আন্দোলন কৰিছিলে তো এইবিলাকৰ কি কাৰণেনো যে মোৱামৰীয়া বিদ্ৰোহনো কি কাৰণেনো ঘটিলে সেইবিলাকৰ বিষয়ে আমি এতিয়া আলোচনা কৰিম বুজি পালা তো তোমালোকক যদি চিম্পলকে এক নম্বৰ সোধে যে মোৱামৰীয়া বিদ্ৰোহ কি আছিল তেতিয়া আমি কি ক'ব লাগিব এক নম্বৰ কাৰণে যদি সোধে তেতিয়াহ'লে আমি ক'ব লাগিব যে মোৱামৰীয়া বিদ্ৰোহ হৈছে এনেকুৱা এটা বিদ্ৰোহ য'ত সাধাৰণ প্ৰজাসকলে ঠিক আছে সাধাৰণ প্ৰজাসকলে আহোম ৰাজশক্তিৰ বিৰুদ্ধে কৰা এক বৃহৎ প্ৰতিবাদ বুজি পাইছা চিম্পলকে আমি সেইটো কথাই বুজিলো তো এতিয়া আমি দীঘলকে চাম যে মোৱামৰীয়া বিদ্ৰোহৰনো কাৰণ কি আছিলে তো আগতে উল্লেখ কৰি অহা হৈছে যে মোৱামৰীয়া বিদ্ৰোহ অসম ইতিহাসৰ আটাইতকৈ দীঘলীয়া বিদ্ৰোহ তো তোমালোকক যদি সোধে যে অসমৰ ইতিহাসৰ আটাইতকৈ দীঘলীয়া বিদ্ৰোহটোৰ নাম কি তেতিয়াহ'লে আমি কাৰ নাম ল'ব লাগিব মোৱামৰীয়া বিদ্ৰোহৰ নাম ল'ব লাগিব আৰু এই বিদ্ৰোহটো বহুত দিন চলিছিলে যে লক্ষ্মী সিংহৰ দিনৰ পৰা এই বিদ্ৰোহটো কমলেশ্বৰ সিংহৰ দিনত সেউজীয়া লিখিছে এই বিদ্ৰোহৰ অন্ত পৰিছিল কমলেশ্বৰ সিংহৰ দিনত ঠিক আছে তো লক্ষ্মী সিংহৰ দিনৰ পৰা কমলেশ্বৰ সিংহৰ দিনলৈ প্ৰায় ৩৫ বছৰ ঠিক আছে ৩৫ বছৰ ধৰি এটা বিদ্ৰোহ তো ধেমালি বিদ্ৰোহ নহয় কিন্তু হয়নে আমাৰ যিবিলাক আন্দোলন সেইবিলাক কি হয় খুব বেছি ধৰি লোৱা আজিৰ দিনত যিবিলাক আন্দোলন সেইবিলাক খুব বেছি কি থাকিব এমাহ চলিব দুমাহ চলিব তেনেকুৱা থাকে হয় নহয় কিন্তু এই মোৱামৰীয়া বিদ্ৰোহটো কি হৈছিলে ৩৫ বছৰ ধেমালি বয়স নহয় কিন্তু বুজি পাইছানে তো ৩৫ বছৰ ধৰি এই বিদ্ৰোহটো চলি আছিলে
ঠিক আছে তো তোমালোকক যদি সোধে যে মোৱামৰীয়া বিদ্ৰোহ কেতিয়া আৰম্ভ হৈছিলে তেতিয়া কাৰ কথা ক'ব লাগিব যে স্বৰ্গদেউ লক্ষ্মীসিংহৰ দিনত আৰু কেতিয়া যদি শেষ হৈছিলে তেতিয়াহ'লে সোধে তেতিয়াহ'লে আমি কাৰ নাম ল'ব লাগিব স্বৰ্গদেউ কমলেশ্বৰ সিংহৰ দিন ঠিক আছে যে স্বৰ্গদেউ লক্ষ্মীসিংহৰ দিনত মোৱামৰীয়া বিদ্ৰোহৰ আৰম্ভ হৈছিলে আৰু স্বৰ্গদেউ কমলেশ্বৰ সিংহৰ দিনত মোৱামৰীয়া বিদ্ৰোহৰ অন্ত পৰিছিলে আৰু এই বিদ্ৰোহ কিমান চনৰ পৰা চলিছিলে 1769 চনৰ পৰা 1805 চনলৈ ঠিক আছে তো মোৱামৰীয়া বিদ্ৰোহ 1769 চনৰ পৰা 1805 চনলৈ সুদীৰ্ঘ 35 বছৰ কাল কি হৈছিলে এই বিদ্ৰোহ চলিছিলে তাৰ পিছত চোৱা কি আছে তো ইয়াতে লিখিছে অকমান বেলেগ কথা লিখিছে যে আহোম ৰজাসকল স্বৰ্গদেউ বুলি কোৱা প্ৰথাটো সম্ভৱতঃ চুহুমুঙৰ দিনৰ পৰা আৰম্ভ হয় এওঁৰ দিনত শ্ৰী শ্ৰী স্বৰ্গনাৰায়ণ মহাৰাজৰ জন্ম কথা নামৰ বুৰঞ্জী লিখি হিন্দু দেৱতা স্বৰ্গৰ অধিপতি ইন্দ্ৰৰ লগত আহোম ৰজাসকলৰ সম্পৰ্ক দেখুৱাই আখ্যানৰ সৃষ্টি হয় সেয়েহে তেওঁ ৰজা হোৱাৰ পিছতে স্বৰ্গনাৰায়ণ উপাধি গ্ৰহণ কৰে ইয়াৰ পিছৰ পৰাই আহোম ৰজাসকলে স্বৰ্গদেউ বুলি জনা যায় তো কাৰ দিনৰ পৰা এনেকুৱা যদি সোধে যে স্বৰ্গদেউ হিন্দু উপাধি কোনজন ৰজাৰ দিনৰ পৰা আহোমসকলে গ্ৰহণ কৰিছিলে তেতিয়াহ'লে আমি কাৰ কথা ক'ব লাগিব চুহুমুঙৰ কথা ক'ব লাগিব চুহুমুঙক কি বুলি কোৱা হয় দিহিঙীয়া ৰজা বুলিও কোৱা হয় ঠিক আছে তো চোৱা মোৱামৰীয়া বিদ্ৰোহৰ কাৰণ বিশ্লেষণ কৰিলে প্ৰায় 100 বছৰ পুৰণি ইতিহাস দোহাৰিব লাগিব তো মই প্ৰথমতে তোমালোকক কৈছিলো হয়নে যে যিকোনো এটা বিদ্ৰোহ এনেই পতককে হৈ নাযায় বহুত দিন কিবা এটা হয়তো তেওঁলোকে পাব লাগিব হয় নহয় আজিয়ে ধৰি লোৱা এনেকুৱা এটা কাহিনী হৈ গ'ল বোলে আজিয়ে আন্দোলন আৰম্ভ হৈছে আজিয়ে শেষ হৈছে তেনেকুৱা জানো হয় বা কি কাৰণেনো আন্দোলনটো কৰিবলগীয়া হ'ল সেইটোতো আমি জানিব লাগিব হয়নে তো এদিনতে কিবা এটা ঘটনা ঘটিলে আৰু এদিনতে আন্দোলন কৰিলে তেনেকুৱা কথা নহয় বস্তুটো বহুত দিনৰ পৰা হৈ থাকিব লাগিব বহুত দিনৰ পৰা হৈ থাকিব লাগিব মানে কি হয় যে তেওঁলোকে যিটো কষ্ট যিটো দুখ পাই আহিছে সেইটো এটা বহুত দীঘলীয়া ধৰণৰ দুখ আৰু সেই দুখটো পুৰাবৰ কাৰণে কি হয় আন্দোলন কৰিবলৈ বাধ্য হয় তো এনেতো কোনো আন্দোলন নকৰে তো সেই কাৰণে ইয়াত কি কৈছে যে আমি 100 বছৰ পুৰণি ইতিহাস দোহাৰিব লাগিব বুলি কৈছে এইখিনিতে কৈ থোৱা ভাল যে গুৰুৰ প্ৰতি মোৱামৰীয়া শিষ্যসকল আছিল অগাধ ভক্তি তো প্ৰথমতে অথনি আমি পাইছিলো হয়নে অলপ আগতে কৈছিলো যে যিসকল মোৱামৰীয়া সত্ৰৰ শিষ আছিলে তেওঁলোকে কি কৰিছিলে গুৰুক অতি বেছি শ্ৰদ্ধা কৰিছিলে ঠিক আছে অতি বেছি শ্ৰদ্ধা কৰিছিলে তেওঁলোকৰ ভক্তি বহুত অসীম আছিলে তেওঁলোকে গুৰুৰ কাৰণে নিজৰ জীৱন ত্যাগ কৰিবলৈ প্ৰস্তুত আছিলে ঠিক আছে ইয়াত লিখিছে হেতু চাগে যে চোৱা প্ৰয়োজনত তেওঁৰ হকে প্ৰাণ বিসৰ্জন দিবলৈ কুণ্ঠাবোধ কৰা নাছিলে তো মোৱামৰীয়া শিষ্য যিসকল মোৱামৰীয়া সত্ৰৰ শিষ্য আছিল তেওঁলোকে তেওঁলোকৰ গুৰুৰ প্ৰতি অগাধ ভক্তি ৰাখিছিল আৰু ইমানেই বেছি ভক্তি ৰাখিছিল ইমানেই বেছি শ্ৰদ্ধা কৰিছিল যে যদি কেতিয়াবা প্ৰয়োজন হয় তেতিয়াহ'লে গুৰুৰ কাৰণে তেওঁলোকে নিজৰ প্ৰাণ বিসৰ্জন দিবলৈ কোনো ধৰণৰ চিন্তা কৰা নাছিল মানে হাঁহি মুখে নিজৰ প্ৰাণ দি দিছিল মোৱামৰীয়া সত্ৰৰ এই শিষ্যসকলে কোনো কাৰণতে গুৰুৰ বাহিৰে অন্য ওচৰত মূৰ নুদুৱাইছিল তো মোৱামৰীয়া সত্ৰৰ এটা নিয়ম আছিল যে সত্ৰসকলৰ যিসকল শিষ্য আছিল আমি কি কয় ডাঙৰ মানুহ এজন দেখিলে তললে মূৰটো এনেকে অকমান তললে নমাই দিওঁ হয় নহয় বা তোমালোকেও নমা ছাৰ বা বাইদেউ দেখিলে কি হয় অকমান তললে মূৰটো এনেকে জোকাৰি দিয়া লেখাকে কৰা মূৰটো দুৱাই দিয়া মানে কি এইটো এটা সন্মান বুজোৱা হয়নে সন্মান ধৰণে বুজায় আৰু মোৱামৰীয়া সত্ৰৰ যিসকল শিষ্য আছিল তেওঁলোকৰ এটা বৈশিষ্ট্য আছিল যে তেওঁলোকে তেওঁলোকৰ যিজন গুৰু সেই গুৰুৰ বাহিৰে অন্য কোনো ব্যক্তিৰ ওচৰত মূৰ দুৱা নাছিলে বুজি পাইছা মূৰ দুৱা মানে মূৰটো এনেকে তললে মূৰ কৰি পেলাই এনে আমি যে এনেকে দিওঁ ন হয় না মূৰ দুৱা বুলি কোৱা হয় তো কি কৰিছিলে মোৱামৰীয়া সত্ৰৰ শিষ্যসকলে কোনো কাৰণতে গুৰুৰ বাহিৰে অন্য ওচৰত মূৰ নুদুৱাইছিল তেনে পৰিস্থিতিত গুৰুৱে নিজকে মহাশক্তিশালী আনকি স্বৰ্গদেউৰ লগতো নিজকে তুলনা কৰাৰ দুঃসাহস কৰিছিল আৰু শিষ্যসকলৰ এনে অগাধ ভক্তি আৰু অগাধ শ্ৰদ্ধাৰ কাৰণে কি কৰিছিলে মোৱামৰীয়া সত্ৰৰ যি গুৰু আছিল সেই গুৰুজনে নিজকে স্বৰ্গদেউৰ লগত নিজকে তুলনা কৰিবলৈ দুঃসাহস কৰিছিল স্বৰ্গদেউ মানে আহোমৰ তেতিয়া যিজন ৰজা আছিলে হয়নে সেই ৰজাজনক কি বুলি কয় স্বৰ্গদেউ বুলি উপাধি তেওঁলোকে লয় আৰু এই স্বৰ্গদেউৰ লগত নিজকে কি কৰিছিলে তুলনা কৰিবলৈ দুঃসাহস কৰিছিলে গতিকে ৰজা আৰু গুৰুৰ মাজত দ্বন্দ্ব আছিল অৱধাৰিত গতিকে এজন যেতিয়া এখন ৰাজ্যত কেতিয়াও দুজন ৰজা থাকিব নোৱাৰে এইটো মনত ৰাখিব হয়নে এখন ৰাজ্যত কেতিয়াও দুজন ৰজা থাকিব নোৱাৰে যিহেতু আহোমসকল কি আছিল আহোমসকলে ৰাজত্ব কৰিছিল আহোমৰ ৰজা আছিল আৰু মোৱামৰীয়া সত্ৰৰ যি সত্ৰাধিকাৰ আছিল তেওঁক কি কৰিছিলে শিষ্যসকলে ইমানেই ভাল পাইছিলে ইমানেই তেখেতক শ্ৰদ্ধা কৰিছিলে যে তেখেতক নিজকে
ৰজাৰ দৰে ভাবিবলৈ তেখেতক বাধ্য কৰাই দিছিল আৰু যেতিয়াই এনেকে ভাবিবলৈ বাধ্য কৰাই দিছিল তেতিয়াই কি কৰিছিলে নিজকে যেতিয়া ৰজাৰ দৰে ভাবিবলৈ ল'লে তেতিয়া ইজন যিজন ৰাজ্যৰ ৰজা আছিলে সেইজনক হৰুৱাবৰ কাৰণে বা তেখেতক অতৰুৱাবৰ কাৰণে তেখেতৰ মাজত কাজিয়া হোৱাটো এটা কি আছিলে এইটো এটা মানে কাজিয়া হ'বই মানে তেনেকুৱা ধৰণৰ কথা আছিলে তো এবাৰ স্বৰ্গদেউ প্ৰতাপসিংহই ময়াময়া শিষ্যসকলক গুৰু ভক্তিৰ উপলঙা কৰা মানুহৰে সত্তৰ দুজন শিষ্যক এটা ঘোঁৰাত উঠাই দি ঘোঁৰা চিকুৰাই দিলে ঠিক আছে তো চোৱা তো আহোমসকলো কম নাছিলে তেওঁলোকে কি কৰিলে যে তেওঁলোকৰ যিসকল সত্ৰৰ শিষ্য আছিলে তেওঁলোকক বা সত্ৰৰ যিবিলাক মানুহ আছিলে তেওঁলোকক উপলঙা কৰিবৰ কাৰণে মানে ইনচাল্ট কৰিবৰ কাৰণে উপলঙা কৰিবৰ কাৰণে কি কৰিছিলে প্ৰতাপসিংহই শিষ্যসকলৰ গুৰু ভক্তিক উপলঙা কৰা মানুহৰে সত্তৰ দুজন শিষ্যক এটা ঘোঁৰাত উঠাই দি ঘোঁৰা চিকুৱাই দিলে সন্মুখত দুখন চোকা তৰোৱাল সিহঁতৰ ডিঙিৰ সমানকৈ পথালৈকৈ বান্ধি ৰাখিলে তেওঁ ভাবিছিল যে ময়াময়া শিষ্য দুজনে মৃত্যুৰ ভয়ত শিৰ নত কৰিবলৈ বাধ্য হ'ব কিন্তু সকলোৱে হতচকিত কৰি দুই শিষ্যই শিৰচ্ছেদ কৰি নিজৰ মূৰ নুদুৱালে এই ঘটনাই ময়াময়া মহন্তৰ মান আত্মবিশ্বাস দুগুণ বৃদ্ধি কৰিলে তো চোৱা তো প্ৰতাপসিংহই কি কৰিছিলে যে প্ৰতাপসিংহই এইটো কথা গম পাইছিলে যে মায়াময়া সত্ৰৰ যিসকল শিষ্য আছিলে সেই শিষ্যসকলে নিজৰ গুৰু বাহিৰে বেলেগ কাৰো ওচৰত কি কয় মূৰটো দুৱাই নিদিয়ে মানে তললে এনেকে মূৰ কৰি নিদিয়ে তো এই কথাটো প্ৰতাপসিংহই সহ্য কৰিব পৰা নাছিল তেখেতে কি কৰিছিলে যে ইয়াক উপলঙা কৰিবৰ কাৰণে দুজন সত্ৰৰ শিষ্যক মাতি আনি পেলাই কি কৰিলে ঘোঁৰাত উঠাই বহুৱাই দিলে এনেকে ঘোঁৰাত উঠাই কি কৰিলে ঘোঁৰাত উঠাই বহুৱাই দিলে ঘোঁৰাত উঠাই বহুৱাই পেলাই দৌৰিব দিলে এইটো তেহেঁতৰ ডিঙি ঠিক আছে আৰু এনেকুৱা এটা দূৰত কি কৰিলে এনেকুৱা এখন চোকা তৰোৱাল এনেকে ৰাখি দিছিলে ঠিক আছে এনেকুৱা এখন চোকা তৰোৱাল ৰাখি দিছিলে যে এইটো কৰিব বিচাৰিছিলে যে ঘোঁৰাত উঠাই পুৰা দৌৰাই দিছে এনেকে দৌৰি গৈ থাকিব হয় নহয় তো তেওঁলোকে কি কৰিছিলে প্ৰতাপসিংহই ভাবিলে যে এহেঁতি তৰোৱালখন পোৱাৰ ওচৰত কি কৰিব মূৰটো দুৱাই পেলাই তাৰ তলদি গুচি যাব ঠিক আছে মানে ৰজাক সন্মান কৰিব মানে মূৰটো দুৱাই দিব তললৈ কিন্তু এই শিষ্যসকলৰ ইমানেই অগাধ ভক্তি আছিলে ইমানেই গুৰুক তেওঁলোকে অন্ধভাৱে বিশ্বাস কৰিছিলে যে তেহেঁতি মূৰটো নুদুৱালে তো ইয়াৰ মাজেদি গুচি গ'ল মানে তেওঁলোকৰ ডিঙিটো কাট খাই গৈছিলে বুজি পাইছেনে যদি মূৰটো দুৱাই দিলে হয় তেহেঁতি বাচি গ'ল হয় কিন্তু তেহেঁতি মূৰটো নুদুৱালে কি কৰিলে এই তৰোৱালখনেদিয়ে তেওঁলোকৰ মানে এনেকেতো দৌৰি গৈ আছিলে ন ঘোঁৰা পুৰা চিকুৰাই গৈ আছে যদি মূৰটো দুৱাই দিলে হয় এই তৰোৱালখনৰ তলতে তেহেঁতি পাৰ হৈ গুচি গ'ল হয় কিন্তু তেওঁলোকৰ যিটো নিয়ম আছিলে যে বেলেগ কাৰো ওচৰত মূৰ নুদুৱায় ঠিক আছে তো তেওঁলোকে নিজৰ প্ৰাণ দিবলৈ কুণ্ঠাবোধ কৰা নাছিল আৰু যেতিয়া এই কথাটো মহাময়া সত্ৰৰ যি মহন্ত আছিলে ন মহাময়া সত্ৰৰ যি সত্ৰাধিকাৰ আছিলে তেওঁলোকে গম পালে তো গম পাই পেলাই কি কৰিলে তেওঁলোকৰ আত্মবিশ্বাসটো আৰু দুগুণ বৃদ্ধি পাই গ'ল যে আমাৰ কাৰণে সঁচাকৈ শিষ্যসকলে কি কৰে জীৱন দিবলৈ কুণ্ঠাবোধ নকৰে বুজি পাইছানে তো এইবিলাক কাহিনী জানিব লাগিব বুজি পাইছা এইবিলাক কাহিনী তোমালোকে মনত ৰাখিবা আগলৈ তোমালোকে ক'ব লাগিব কোনোবাই যদি নাজানে ঠিক আছে বহুতে নাজানে বহুতে জানে এইবিলাক সঁচা কাহিনী কিন্তু বুজি পাইছানে তাৰপিছত চোৱা প্ৰতাপসিংহৰ পিছত পৰৱৰ্তী ৰজা চুৰুম্ফা ভগা ৰজাৰ দিনত মায়াময়া সত্ৰৰ সত্ৰাধিকাৰ গুৰু নিত্যানন্দ দেৱক ৰাজআজ্ঞামতে হত্যা কৰা হৈছিলে তো এইটো ঘটনা গ'ল ইয়াৰ পিছত কি কৰিলে প্ৰতাপসিংহৰ পিছত ৰজা হৈছিলে চুৰাম্ফা বা ভগা ৰজা তেখেতৰ দিনত কি হৈছিলে মায়াময়া সত্ৰৰ সত্ৰাধিকাৰ গুৰু নিত্যানন্দ দেৱক ৰাজআজ্ঞামতে হত্যা কৰা হৈছিল ঠিক আছে তো কোনজন গুৰুক হত্যা কৰিছিলে গুৰু নিত্যানন্দ দেৱক ময়াময়াসকলে এই হত্যাকাণ্ডৰ বাবে আহোম ৰাজতন্ত্ৰকে জগৰীয়া কৰিছিল আৰু তাৰ প্ৰতিশোধ লোৱাৰ বাবে সংকল্প লৈছিল তো গুৰুক অগাধ ভক্তি কৰিছিল অগাধ বিশ্বাস কৰিছিল তেনে ক্ষেত্ৰত গুৰুকে তেওঁলোকে কি কৰিলে আহোমে হত্যা কৰিছিলে তো এই হত্যাকাণ্ডৰ বাবে জগৰীয়া কোন বুলি কৈছিলে আহোমসকল আছিলে তো নিত্যানন্দ দেৱৰ হত্যাৰ পিছতো আৰু কেইবাটাও ৰাজ আতিশায্যৰ প্ৰমাণ পোৱা গৈছিল তাৰ ভিতৰত গদাধৰ সিংহৰ নিৰ্দেশত বৈকুণ্ঠদেৱ মহন্তৰ হত্যা ৰুদ্ৰসিংহৰ ৰাজসভাত চতুৰ্ভুজদেৱ মহন্তৰ প্ৰতি কৰা দুৰ্ব্যৱহাৰ শিৱসিংহৰ দিনত বৰ ৰজা ফুলেশ্বৰীৰ নিৰ্দেশত ময়াময়া মহন্তক জোৰকৈ বলিৰ ফুট ল'বলৈ বাধ্য কৰা আদিয়ে প্ৰধান তো এই মই কথা তোমালোকক অথনি কৈছিলো হয় নহয় যে যিকোনো এটা ঘটনা এদিনতে হোৱা ঘটনা নহয় এই ঘটনাটো বহুত দিন আগৰ পৰাই চলি আছিলে যেহেতু আমি গম পাইছিলো যে ময়াময়া বিদ্ৰোহ সূচনা হৈছিলে 1769 চনতহে আৰম্ভ হৈছিল হয় নহয় কিন্তু ইয়াত চোৱা এই চনটো কিমান গৈছে
এই চনটো হৈছে 1641 চন হয়নে 1641 চন 1641 চনতে কি কৰিছিলে ভগা ৰাজাই যেতিয়া ৰজা হৈছিলে তেতিয়া তেওঁলোকৰ মায়ামে সত্ৰৰ যি গুৰু আছিলে নিত্যানন্দদেৱক হত্যা কৰিছিলে তাৰ পিছত ইয়াত এইখিনি লিখিছে চোৱা নিত্যানন্দদেৱৰ হত্যাৰ পিছতো কি কৰিছিলে বহুত কেইটা তেনেকুৱা ৰাজ আতিশয্যৰ প্ৰমাণ পোৱা যায় বুলি কৈছে গদাধৰ সিংহৰ দিনত কি কৰিছিলে বৈকুণ্ঠদেৱ মহন্ত হত্যা কৰিছিলে ৰুদ্ৰ সিংহৰ ৰাজসভাত চতুৰ্ভুজদেৱ মহন্তৰ প্ৰতি কৰা দুৰ্ব্যৱহাৰ তেনেকে শিৱসিংহৰ দিনত বৰৰজা ফুলেশ্বৰী নিৰ্দেশত ময়াময় মহন্তক জোৰকৈ বলিৰ ফুট ল'বলৈ বাধ্য কৰাইছিলে এই ঘটনাবিলাক কি হৈছিলে ময়াময়সকলৰ যি শিষ্য আছিলে তেওঁলোকক মানে হুলে বিনাদি এই ঘটনাবিলাকে বিন্ধি আছিলে কেতিয়া আমি ইয়াৰ বদলা ল'ম কেতিয়া আমি ইয়াৰ প্ৰতিশোধ ল'ম তেনেকে তেওঁলোক ভাবি আছিলে এনে ধাৰাবাহিক নিৰ্যাতনৰ পঞ্জীভূত বেদনাৰে বহি প্ৰকাশ ঘটিছিল এই ময়ামৰীয়া বিদ্ৰোহত অৱশ্যে ময়াময় নিৰ্যাতনৰ সৈতে অন্য কিছুমান কাৰকো সাঙুৰ খাই আছে আমি সেইবোৰ কাৰকো চমুকৈ পঢ়িয়াই চোৱা দৰকাৰ বুজি পাইছা তো ময়াময়া বিদ্ৰোহটো এনেই হোৱা বিদ্ৰোহ নহয় ময়াময়াসকলৰ ওপৰত বহুত ধৰণৰ অত্যাচাৰ কৰা হৈছিল ঠিক আছে অত্যাচাৰ কৰা প্ৰথমটো আমি গম পালো প্ৰতাপ সিংহৰ দিনত কি কৰিছিলে তেওঁলোকক উপলঙা কৰিবৰ কাৰণে ঘোঁৰা পিঠিত উঠাই দিছিলে তৰোৱাল ৰাখি দিছিলে হয়নে তাৰপিছত চুৰম্ফা ভগা ৰজাৰ দিনত নিত্যানন্দদেৱক হত্যা কৰা হৈছিলে গদাধৰ সিংহৰ দিনত বৈকুণ্ঠদেৱ মহন্তক হত্যা কৰা হৈছিলে ৰুদ্ৰ সিংহৰ ৰাজসভাত চতুৰ্ভুজদেৱক অপমান কৰা হৈছিলে শিৱসিংহৰ দিনত ফুলেশ্বৰীয়ে কি কৰিছিলে ময়াময়া যি মহন্ত আছিলে তেওঁক বলিৰ তেজ ল'বলৈ দিয়া হৈছিলে তো এনেকে যিবিলাক কাৰ্য বাধ্য কৰাইছিলে এইবিলাক কাহিনীয়ে কি কৰিছিলে তেওঁলোকৰ যি শিষ্য আছিলে ময়াময়াসকলৰ যি শিষ্য আছিলে সেই শিষ্যসকলক হুলে বিন্ধাই দি পিন্ধিছিলে কেতিয়া ইয়াৰ প্ৰতিশোধ ল'ব সেইটোৱে এটা সুৰুঙা বিচাৰি আছিলে তো এইবিলাক যদিও কিছুমান সাধাৰণ কাৰক এইবিলাকৰ উপৰিও বহুতো এনেকুৱা কাৰক আছে যিবিলাকে ময়াময়া বিদ্ৰোহৰ সূচনা কৰিছিলে ঠিক আছে এই কাৰকবোৰৰ ভিতৰত চোৱা কিছুমান ধৰ্মীয় নীতিৰ পৰিৱৰ্তন যে আহোমৰ ধৰ্মীয় নীতিৰ পৰিৱৰ্তন এই কাৰকবিলাকৰ উপৰিও কিছুমান বেলেগ কাৰক আছিলে যিবিলাকক আমি পইণ্ট চাম যে আহোমৰ ধৰ্মীয় নীতিৰ পৰিৱৰ্তন যে আহোমসকল অসমৰ ৰাজত্ব কৰাৰ আৰম্ভণিৰে পৰা নিজাববীয়া ধৰ্মত বিশ্বাসী লোক আছিল সোমদেৱ আছিল তেওঁলোকৰ প্ৰধান উপাস্য দেৱতা তো আহোমসকলে কাক পূজা কৰিছিল বুলি যদি সোধে বা তেওঁলোকৰ উপাস্য দেৱতা কোন সোমদেৱ এটো মনত ৰাখিবা আহোমসকলৰ উপাস্য দেৱতা কোন সোমদেৱ আছিলে আহোমসকলৰ উপাস্য দেৱতা কিন্তু সময়ৰ লগে লগে তেওঁলোকে হিন্দু ধৰ্মীয় পৰম্পৰা প্ৰতি আকৃষ্ট হ'বলৈ আৰম্ভ কৰিছিলে চোৱা তেওঁলোক আহোমসকল আহিছিলে বেলেগ এখন দেশৰ পৰা হয়নে বেলেগ এখন দেশৰ পৰা আহি অসমত তেওঁলোকে ৰাজত্ব কৰিছিলে 600 বছৰ ৰাজত্ব কৰিছিলে তো প্ৰথমতে যিসকল আহিছিলে তো তেওঁলোকে তাৰ যি তেওঁলোকৰ ধৰ্ম তেওঁলোকৰ সংস্কৃতি সেই সংস্কৃতিখিনি লৈ আহিছিলে সময় বাগৰাৰ লগে লগে কি হ'ল অসমৰ যি সভ্যতা অসমৰ যি সংস্কৃতি অসমৰ যি ধৰ্মীয় ৰীতিনীতি এইবিলাকৰ লগত আহোমসকলে নিজকে খাপ খুৱাই ল'বলগীয়া হৈছিলে তো প্ৰথমতে তেওঁলোকে কাক পুজিছিল তেওঁলোকৰ উপাস্য দেৱতা কোন আছিল বুলি কৈছে সোমদেৱ আছিল আহোমসকলৰ প্ৰধান উপাস্য দেৱতা কিন্তু ইয়াত কৈছে চোৱা কিন্তু সময়ৰ লগে লগে কি হ'ল তেওঁলোকে হিন্দু ধৰ্মীয় পৰম্পৰা প্ৰতি আকৃষ্ট হ'বলৈ আৰম্ভ কৰিলে যেহেতু ইয়াতে 600 বছৰ এবছৰ দুবছৰ নহয় 600 বছৰ হয়নে তো 600 বছৰ ধৰি আছে গতিকে অসমৰ যি সভ্যতা অসমৰ যি সংস্কৃতি সেইবিলাক তেওঁলোকে লাহে লাহে ল'বলৈ আৰম্ভ কৰিছিলে পিছলৈ জয়ধ্ব সিংহই আউনীতি সত্ৰৰ সত্ৰাধিকাৰ নিৰঞ্জন দেৱৰ ওচৰত শৰণ লৈ ভাগৱতী ধৰ্মৰ প্ৰতি ৰাজ অনুগ্ৰহ প্ৰদৰ্শন কৰিছিল এইটো বুজি পালানে যে আউনীতি সত্ৰ ক'ত আছে মাজুলীত আছে মাজুলী যি আউনীতি সত্ৰৰ সত্ৰাধিকাৰ নিৰঞ্জন দেৱৰ ওচৰত কোনে শৰণ লৈছিলে জয়ধ্ব সিংহই শৰণ লৈছিলে তো মাজুলীৰ যিখন আউনীতি সত্ৰ হয় এই সত্ৰখন কোনে প্ৰতিষ্ঠা কৰিছিলে বুলি যদি সোধে তেতিয়াহ'লে আমি জয়ধ্ব সিংহৰ কথাই ক'ব লাগিব ঠিক আছে জয়ধ্ব সিংহই কি কৰিছিলে আউনীতি সত্ৰৰ সত্ৰাধিকাৰ নিৰঞ্জন দেৱৰ ওচৰত শৰণ লৈছিলে পৰীক্ষাত যদি সোধে যে কোনজন আহোম ৰজাই আউনীতি সত্ৰত শৰণ লৈছিলে বা কাৰ ওচৰত শৰণ লৈছিলে তো তেখেত আছিলে কোন জয়ধ্ব সিংহই কাৰ ওচৰত শৰণ লৈছিলে আউনীতি সত্ৰৰ নিৰঞ্জন দেৱৰ ওচৰত শৰণ লৈছিলে তো নিৰঞ্জন দেৱৰ ওচৰত শৰণ লৈ ভাগৱতী ধৰ্মৰ প্ৰতি ৰাজ অনুগ্ৰহ প্ৰদৰ্শন কৰিছিল বিভিন্ন ঠাইত সত্ৰ স্থাপন কৰি মাটি বাৰী ধন পইচা দান কৰি সত্ৰীয় পৰম্পৰাক ৰাজধৰ্মৰ শাৰীলৈ উন্নত কৰিছিল যাৰ ফলত সত্ৰবোৰৰ মাজতো ৰাজ অনুগ্ৰহ লাভৰ বাবে প্ৰতিযোগিতা চলিছিল ৰাজ অনুগ্ৰহ মানে
কি হয় ৰজাই যি অনুদান দিয়ে সেই অনুদান পাবৰ কাৰণে প্ৰতিযোগিতা চলিছিল বুলি কৈছে বিভিন্ন সংহতি অথবা বিভিন্ন সত্ৰৰ মাজত দ্বন্দ্ব কাজিয়াৰ সূত্ৰপাত হ'বলৈ লৈছিল ভিন্ন সংহতি মানে প্ৰথমেই তোমালোকে মই প্ৰথমতে কৈছিলো কি সংহতি আছে চাৰিটা সংহতিৰ কথা কৈছিলো ব্ৰাহ্ম সংহতি পুৰুষ সংহতি কাল সংহতি আৰু নিকা সংহতি ঠিক আছে সংহতি বুলি ক'লে এই চাৰিটা সংহতি নামটো মনত ৰাখিব লাগিব তো ভিন্ন সংহতি অথবা বিভিন্ন সত্ৰৰ মাজত দ্বন্দ্ব কাজিয়াৰ সূত্ৰপাত হ'বলৈ লৈছিল তাৰ পিছত লাহে লাহে গদাধৰ সিংহৰ দিনত বৈষ্ণৱ সত্ৰবোৰৰ এই প্ৰতিপত্তি ৰোধ কৰিবলৈ ৰজাই ব্যৱস্থা কৰিবলৈ বাধ্য হৈছিলে তো জয়ধ্বজ সিংহৰ দিনত কি কৰিছিলে এই বস্তুখিনি আৰম্ভ হৈছিলে আৰু গদাধৰ সিংহৰ দিনত বৈষ্ণৱ সত্ৰবোৰৰ যি প্ৰতিপত্তি হৈছিলে সেই তাক ৰোধ কৰিবলৈ তেওঁলোকে বাধ্য হৈছিলে সেয়েহে গদাধৰ সিংহই আহোমৰ পুৰণি ৰাজনৈতিক নীতিৰ পৰিৱৰ্তন কৰি সত্ৰৰ প্ৰতি থকা অনুকম্পা নীতিৰ ঠাইত দমন নীতিহে উপযুক্ত বুলি অনুভৱ কৰিবলৈ ধৰিছিলে মানে চোৱা যে অতি বেছিও বেয়া বুলি যে কয় তোমালোকে জানা ন অতি বেছিও বেয়া মানে বেছিটো বেয়াই কিন্তু অতি বেছি মানে বহুত বেছি বেয়া এতিয়া চোৱা কি কৰিছিলে জয়ধ্বজ সিংহই সত্ৰ পাতি দিলে হয়নে মাজুলীত সত্ৰ পাতিলে আউনীআটীত সত্ৰ পাতিলে সত্ৰবিলাকক কি কৰিলে মাটি বাৰী দিলে টকা পইচা দিলে হয়নে তাৰপিছত কি কৰিছিলে টকা পইচা কেলে দিছিলে যে সত্ৰবিলাকে যাতে ভালকৈ চলি থাকিব পাৰে তাৰ উপৰিও সত্ৰবিলাক বনাবৰ কাৰণে বিভিন্ন ধৰণৰ টকা পইচা মাটি বাৰীও তেখেতে দান কৰিছিল আৰু ইয়াৰ ফলত কি হৈছিলে সত্ৰবোৰে কোনে বেছিকৈ ৰাজ অনুগ্ৰহ লাভ কৰিব মানে ৰজাৰ পৰা টকা পইচা এইবিলাক লাভ কৰিব তাক লৈ প্ৰতিযোগিতা চলিছিল নিজকে সত্ৰৰ যিবিলাক মুৰব্বী আছিলে সত্ৰৰ ঠিক আছে বিষয়ববীয়া যিবিলাক আছিলে তেওঁলোকে নিজকে ৰজাৰ দৰে ভাবিবলৈ লৈছিলে মানে কি যিহেতু সত্ৰাধিকাৰ হয় তেওঁলোকৰ ওপৰত কোনেনো কি ক'ব হয় নে নহয় তো তেওঁলোকে কি কৰিছিলে নিজকে ৰজাৰ দৰে ভাবিব লৈছিলে যিকোনো কাম কৰিব তেওঁলোকে পাৰিছিলে ৰজাক যদি আজি কয় এইটো কৰক তেতিয়াহ'লে ৰজাই সেইটো কৰিছিলে আৰু লাহে লাহে তেওঁলোকে কি কৰিছিল তেওঁলোকৰ যিটো সত্ৰাধিকাৰসকলৰ কি কৰিছিলে বিভিন্ন সত্ৰবিলাকৰ মাজত তেওঁলোকৰ কাজিয়া হ'বলৈ আৰম্ভ কৰিছিলে বুজি পাইছা বিভিন্ন সংহতিৰ যিবিলাক সত্ৰ আছে সেই সত্ৰবিলাকৰ মাজত কাজিয়া হ'বলৈ আৰম্ভ কৰিছিলে কেলে হৈছিলে যে কোনে বেছি ৰাজহ লাভ কৰিব কোনে কি কৰিব এইবিলাকক লৈ তেওঁলোকৰ মাজত হাই কাজিয়াৰ সৃষ্টি হ'বলৈ লৈছিলে আৰু এটা বহুত বেয়া পৰিস্থিতিলৈ গুচি গৈছিলে য'ত নেকি কি হয় আহোমসকলক তেওঁলোকে পাত্তা দিয়াই নাছিলে তেনেকুৱা ধৰণৰ পৰিস্থিতি হৈ গৈছিলে তো যেতিয়া গদাধৰ সিংহ হৈ গ'ল গদাধৰ সিংহই এই বস্তুটো ভাল পোৱা নাছিলে কাৰণ সত্ৰবিলাকৰ যি আধিপত্য সত্ৰবিলাকে কি কৰিছিলে যি আহোমসকলৰ ওপৰত আধিপত্য ল'বলৈ গৈছিলে জনসাধাৰণৰ ওপৰত যি আধিপত্য বিস্তাৰ কৰিবলৈ লৈছিলে এই কথাটো গদাধৰ সিংহই প্ৰথম পচন্দ কৰা নাছিলে সেইকাৰণে গদাধৰ সিংহই আগৰ যি আহোমৰ নিয়ম আছিলে যে কি হ'ব সত্ৰবিলাকক যি ৰাজ অনুগ্ৰহ প্ৰদান কৰিব সেইবিলাক সকলো এইবিলাক যিবিলাক নীতি আছিলে সেই নীতিবিলাক কি কৰিছিলে পৰিৱৰ্তন কৰাৰ উপৰিও তেওঁলোকে কি কৰিছিলে যে সত্ৰবিলাকক দমন কৰিব লাগে তো দমন নীতিত কি কৰিছিলে দমন নীতিটো সত্ৰবিলাকৰ ওপৰত প্ৰয়োগ কৰিছিলে বুলি কৈছে কাৰণ গদাধৰ সিংহ সিংহাসনত উঠাৰ আগতে তেওঁ যেতিয়া ৰাজৰোষত পৰি বিভিন্ন ঠাইত পলাই ফুৰিছিল তেতিয়া বিভিন্ন সত্ৰৰ ভিতৰত প্ৰচলিত ৰাজসিক পৰম্পৰাৰ বিষয়ে জানিব পাৰিছিল তেওঁ সত্ৰাধিকাৰসকলৰ ক্ষমতা আৰু শক্তি দেখি তবত মানিছিল আৰু সত্ৰবোৰ একোখন আহোম ৰাজ্যৰ ভিতৰত থকা সমান্তৰাল ৰাজ্য বুলি পতিয়ন গৈছিল তো এই গদাধৰ সিংহ কোন আছিলে গম পোৱা নে এই গদাধৰ সিংহ আছিলে জয়মতী তোমালোকে শুনিছা ন জয়মতীৰ গিৰিয়েক যেতিয়া জয়মতীক বান্ধি থোৱা আছিলে গদাধৰ সিংহ বেলেগ বেলেগ ঠাইত পলাই ফুৰিছিলে আৰু পলাই ফুৰোতে তেওঁ এই সত্ৰবিলাকৰ যি ৰেহৰূপ সেই ৰেহৰূপবিলাক তেখেতে চাইছিলে যিহেতু ৰজা নাছিলে ৰজা নহওঁতে তেখেতে বিভিন্ন ঠাই ঘূৰি ফুৰিছিলে আৰু ঘূৰি ফুৰোতে এই সত্ৰবিলাকৰ যি নীতি নিয়ম এই সত্ৰবিলাকৰ যি আচৰণ সেই আচৰণবিলাক তেখেতে ভালকৈ চকু দিছিলে আৰু আহোম ৰাজ্যৰ ভিতৰতো যে কি হয় আহোম ৰাজ্যৰ ভিতৰতো যে এখন আৰু ৰাজ্য চলি আছিলে সেই কথাটো তেখেতে অনুভৱ কৰিছিলে কাৰণ সত্ৰবিলাকৰ যি বিষয়ববীয়া আছিলে সেই বিষয়ববীয়াসকলে সেই তেওঁলোকৰ সত্ৰৰ যি এৰিয়া আছিলে সত্ৰৰ যি জেগা আছিলে সেই জেগাৰ মানুহবিলাকৰ ওপৰত কি কৰিছিলে শাসন কৰিবলৈ লৈছিলে বুলিও ইয়াতে তেখেতে উল্লেখ কৰিছে ঠিক আছে তো এইটো চোৱা এইটো এটা ইম্পৰ্টেণ্ট পইণ্ট লিখিছে যে সত্ৰবোৰ একোখন আহোম ৰাজ্যৰ ভিতৰত থকা সমান্তৰাল ৰাজ্য বুলি তেখেতে পতিয়ন গৈছিল বুজি পাইছা তো সত্ৰাধিকাৰসকলৰ পাৱাৰ বহুত বাঢ়ি গৈছিলে সেয়েহে ৰজা হৈয়ে তেওঁ সত্ৰাধিকাৰ আৰু সত্ৰৰ ক্ষমতা কৰ্তন কৰিবলৈ উঠি পৰি লাগিছিল ঠিক আছে যে কিয় এখনেই ৰাজ্য থাকিব
ইয়াৰ ভিতৰত কোনো সমান্তৰাল ৰাজ্য চলিব নালাগে সেইকাৰণে সত্ৰাধিকাৰসকলৰ যি পাৱাৰ আছিলে সত্ৰাধিকাৰসকলক যি অনুকম্পা নীতি আগতে চোৱা আছিলে সেই নীতি পৰিধান কৰি তেখেতে কি কৰিছিলে দমন নীতি সত্ৰবিলাকৰ ওপৰত প্ৰয়োগ কৰিছিলে তো গদাধৰ সিংহৰ দিনত পৰিৱৰ্তিত আহোম নীতিৰ সন্মুখত তিষ্ঠিব নোৱাৰি বহুকেইখন সত্ৰাধিকাৰ সত্ৰ এৰি নিৰাপদ স্থানলৈ পলাই গৈছিল ঠিক আছে তো গদাধৰ সিংহই কঠোৰ হাতেৰে তেওঁলোকক দমন কৰিছিলে আৰু কি কৰিছিলে বহুতো সত্ৰাধিকাৰী নিজৰ সত্ৰ এৰি পেলাই কি কৰিছিলে বেলেগ বেলেগ ঠাইলৈ পলাই যাবলৈ বাধ্য হৈছিল বহুকেইজন সত্ৰাধিকাৰক ধৰি আনি ৰাজ আদেশত অবৰ্ণনীয় অত্যাচাৰ চলোৱা হৈছিল ঠিক আছে তাৰপৰি কি হৈছিলে পলাই যোৱাৰ পিছতো বহুত কেইজন সত্ৰাধিকাৰক ধৰি আনিছিলে ধৰি আনি পেলাই কি কৰিছিলে তেওঁলোকক অবৰ্ণনীয় অত্যাচাৰ চলোৱা হৈছিলে কাৰণ কিহ তহঁতি এনেকুৱা ধৰণৰ কাম কৰিবি হয় নহয় যে তেনেকুৱা ধৰণৰ আমি এইবিলাক পঢ়িলো আকৌ এবাৰ ৰিপিট নকৰো অৱশ্যে আহোমৰ এই নীতি বেছি দিন নাথাকিল গদাধৰ সিংহৰ পিছৰজন ৰজা ৰুদ্ৰসিংহই এই নীতিৰ পুনৰাই পৰিৱৰ্তন সাধিছিল আৰু নিৰ্বাসিত নিৰ্যাতিত অথবা পলাতক সত্ৰাধিকাৰসকলক পুনৰাই ঘূৰাই আনি স্বৰ্গদেউ গড়গাঁৱৰ সমীপৰ মাজুলীত থাপিছিল ঠিক আছে তো গদাধৰ সিংহৰ দিনত কি হৈছিলে সত্ৰাধিকাৰবিলাক পলাই ফুৰিবলগীয়া হৈছিলে হয়নে কিন্তু গদাধৰ সিংহৰ পুত্ৰ ৰুদ্ৰসিংহ যেতিয়া ৰজা হল তেতিয়া কি কৰিছিলে তেখেতে আকৌ ৰাজনৈতিক নীতি পৰিৱৰ্তন কৰিছিলে আৰু যিসকল সত্ৰাধিকাৰ ৰজাৰ নিৰ্যাতিত হোৱাৰ ভয়ত বা শাস্তি পোৱাৰ ভয়ত যিবিলাক সত্ৰাধিকাৰ পলাই আছিলে সেই পলাই থকা সত্ৰাধিকাৰসকলক পুনৰ ৰুদ্ৰসিংহই মাতি আনি কি কৰিছিলে মাজুলীত তেওঁলোকক থিতাপি দিছিলে ঠিক আছে তাৰ ফলত ৰাজধানীৰ পৰা সততে সত্ৰাধিকাৰৰ ওপৰত সজাগ দৃষ্টি ৰাখিব পাৰিছিল মাজুলীত এইকাৰণে দিছিলে যে গড়গাঁৱৰ পৰা তেওঁলোক ওচৰত আছিলে হয়নে গড়গাঁৱৰ সমীপ বুলি দিছিলে যাতে মাজুলীত এইকাৰণে দিছিলে যে ৰুদ্ৰসিংহই সত্ৰাধিকাৰসকলৰ কাম কাজ যাতে ভালকৈ চাই থাকিব পাৰে ইমানেই নহয় তেওঁ আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ কেশৱদেৱৰ ওচৰত শৰণ লৈ বামুণীয়া সত্ৰবোৰক বিশেষ মৰ্যাদা দি শুদ্ধ সত্ৰাধিকাৰসকলৰ লগত এক প্ৰকাৰ মনোমালিন্যৰ সৃষ্টি কৰিছিল তো ৰুদ্ৰসিংহই কি কৰিছিলে যেনেকে জয়ধ্বজ সিংহই আউনীআটী সত্ৰত শৰণ লৈছিলে তেনেকে ৰুদ্ৰসিংহই ক'ত লৈছিলে আউনীআটী সত্ৰত শৰণ লৈছিলে ঠিক আছে তো ৰুদ্ৰসিংহই এই সত্ৰাধিকাৰসকলৰ প্ৰতি আকৌ এটা কি হৈছিলে অনুকম্পামূলক নীতি প্ৰয়োগ কৰিছিলে তো ইমানতে অনুকম্পামূলক নীতি প্ৰয়োগ কৰাতেই নহয় ৰুদ্ৰসিংহই আউনীআটী সত্ৰৰ যি সত্ৰাধিকাৰ আছিলে কেশৱদেৱ কোন বুলি যদি সোধে তেতিয়াহ'লে কেশৱদেৱৰ কথা ক'ব লাগিব কেশৱদেৱৰ ওচৰত কি হৈছিলে শৰণ লৈছিলে আৰু শৰণ লৈ বামুণীয়া সত্ৰবোৰক বিশেষ মৰ্যাদা দি শুদ্ধ সত্ৰাধিকাৰসকলৰ লগত এক প্ৰকাৰৰ মনোমালিন্যৰ সৃষ্টি কৰিছিল শুদ্ধ সত্ৰাধিকাৰ মানে যি মায়ামায়া সত্ৰ হয় নহয় মায়ামায়া সত্ৰ যি আছিলে সেই সত্ৰ কথা আমাক কৈছে যে ৰজাজনে কি কৰিলে বামুণীয়া সত্ৰৰ ওচৰলৈ গ'ল কিন্তু শুদ্ধ সত্ৰবিলাকক কি কৰিলে অৱমাননা কৰাৰ দৰে তেনেকুৱা এটা ভাৱ হ'ল তো এইদৰে ব্ৰাহ্মণ আৰু শূদ্ৰৰ মাজত বিভেদৰ বীজ সিঁচি দুই বৰ্ণৰ মাজত মতান্তৰ বৃদ্ধি কৰিছিল তাৰ পৰিণতি আমি ৰুদ্ৰসিংহৰ পিছৰজন স্বৰ্গদেউ শিৱসিংহৰ দিনত স্পষ্টকৈ পৰিলক্ষিত হোৱা দেখিবলৈ পাওঁ ঠিক আছে এইবিলাক বিভিন্ন ধৰণৰ কাহিনী চলি থাকিব তেনেকে ইয়াৰ মাজতো এইবিলাক জাষ্ট সৰু সৰুকে কৈছে ইয়াৰ মাজত বহুত কিছুমান কাহিনী আছে ঠিক আছে তো এইখিনিতে কৈ থোৱা ভাল যে স্বৰ্গদেউ ৰুদ্ৰসিংহ বংগদেশৰ নদিয়াৰ পৰা কৃষ্ণৰাম ভট্টাচাৰ্য নামৰ এজন শাক্ত ব্ৰাহ্মণ পণ্ডিতক ৰাজ্যলৈ মতাই আনিছিল পিছলৈ পুত্ৰ শিৱসিংহই তেওঁৰ ওচৰত শৰণ লৈছিল আৰু ব্ৰাহ্মণজলক নীলাচল পাহাৰত স্থাপন কৰিছিল তেতিয়াৰ পৰাই কৃষ্ণৰাম ভট্টাচাৰ্য আৰু তেওঁৰ উপৰিসকল পৰৱতীয়া গোসাঁই নামেৰে জনাজাত হ'ল তো এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন হয় ঠিক আছে যে পৰৱতীয়া গোসাঁই বুলি ক'লে কাক বুজা যায় বুলি সোধে যে পৰৱতীয়া গোসাঁইনো কোন যে যি কৃষ্ণৰাম ভট্টাচাৰ্য আৰু তেওঁ যিসকল উপৰিপুৰুষ আছিল তেওঁলোকক কি কৰিছিলে ৰুদ্ৰসিংহই মাতি আনিছিলে মাতি আনি পেলাই নীলাচল পাহাৰত তেওঁলোকক থিতাপি দিছিলে আৰু তেওঁলোকে আছিলে পৰৱতীয়া গোসাঁই বুজি পাইছেনে তো এওঁলোক আহোমসকল কি হৈছে শাক্ত ধৰ্মৰ প্ৰতি বিশ্বাসী আছিলে অলপ সেইকাৰণে শাক্ত ব্ৰাহ্মণজনক মতাই আনিছিলে ক'ৰ পৰা মতাই আনিছিলে বংগদেশৰ পৰা মতাই আনিছিলে আৰু শিৱসিংহক কি কৈছিলে যে আপুনি ৰাজপাটত নবহিবা আপুনি ৰাজপাটত বহিলে মৃত্যু হ'ব সেইকাৰণে শিৱসিংহই কি কৰিছিলে নিজে ৰাজপাটত নবহি পেলাই তেখেতৰ প্ৰথমা পত্নীক বৰ ৰজা বনাই পেলাই ৰাজপাটত বহুৱাইছিলে ফুলেশ্বৰী নাম আছিলে ঠিক আছে তো এই কথাবিলাক জানিব লাগিব এই কথাবিলাক তোমালোকে ভালকৈ মনত ৰাখিবা পৰৱতীয়া গোসাঁই বুলি কাক কোৱা হয় কৃষ্ণৰাম ভট্টাচাৰ্য আৰু তেওঁৰ উপৰিপুৰুষসকলক কি বুলি কোৱা হয় পৰৱতীয়া গোসাঁই বুলি কোৱা হয় তাৰপিছত চোৱা তো স্বৰ্গদেউ শিৱসিংহৰ দিনত বৰকুঁৱৰী ফুলেশ্বৰী অধিক প্ৰতিপত্তিশালী হৈছিল তেওঁৰ দিনত শাক্ত ধৰ্ম অধিক গা কৰি উঠিবলৈ সুবিধা পালে
এটা সময়ত ৰাজ আজ্ঞা মতে শুদ্ধ মহন্তসকলৰ ওপৰত নিৰ্যাতন চলিছিল। আনকি তেনে শিষ্যক জোৰ জুলুমকৈ শাক্ত পূজাত ভাগ লৈ বলিৰ তেজেৰে ফুট ল'বলৈ বাধ্য কৰা উদাহৰণো পোৱা যায়। তেনে অত্যাচাৰ ফলতে আছিল মোৱামৰীয়া বিদ্ৰোহ। বুজি পাইছা? তো বিভিন্ন ধৰণৰ অত্যাচাৰ কৰিছিলে মোৱামৰীয়াসকলৰ ওপৰত, বলিৰ তেজ দিছিলে তেওঁলোকৰ ওপৰত। যিহেতু বৈষ্ণৱ ধৰ্ম তেওঁলোক বিশ্বাসী আছিল, তেওঁলোকৰ সত্য আছিল, তেওঁলোকে বাধ্য কৰি পেলাই কি কৰিছিলে, শাক্ত ধৰ্ম ল'বলৈ বাধ্য কৰোৱা হৈছিলে। তো এতিয়া আমি যিটো নেক্সট চাম সেইটো হ'ব কি, আৰ্থ সামাজিক কাৰণ। আমি যিবিলাক পঢ়ি আছিলো সেইবিলাক আছিলে কি, ধৰ্মীয় নীতিৰ পৰিৱৰ্তন, হয়নে? ধৰ্মীয় নীতিৰ পৰিৱৰ্তন কেনেকে হ'ল, যে আহোমসকলে কি কৰিছিলে, যিবিলাক বামুণীয়া বা ব্ৰাহ্মণৰ অধীনত যিবিলাক সত্ৰ আছিলে সেই সত্ৰবিলাকক বেছি গুৰুত্ব দিছিলে, শুদ্ধসকলৰ সত্ৰবিলাকক তেওঁলোকে গুৰুত্ব দিয়া নাছিলে। ইয়াৰ উপৰিও যিবিলাক বামুণীয়া সত্ৰ আছিলে সেই সত্ৰবিলাকক নিজে গৈও শৰণ লৈছিলে। যেনে আমি জয়ধ্বজ সিংহ আৰু ৰুদ্ৰ সিংহৰ কথা আমি ক'ব পাৰোঁ। কিন্তু গদাধৰ সিংহৰ দিনত কি হৈছিলে, গদাধৰ সিংহই যিবিলাক বামুণীয়া সত্ৰ আছিলে সেই সত্ৰবিলাকৰ নীতিবিলাক পচন্দ কৰা নাছিলে। পচন্দ নকৰাৰ কাৰণে তেখেতে যিবিলাক সত্ৰৰ সত্ৰাধিকাৰ আছিলে সেই সত্ৰাধিকাৰসকলক ধৰি পেলাই আক্ৰমণ কৰিছিলে, নিৰ্যাতন কৰিছিলে, শাস্তি প্ৰদান কৰিছিলে। সেইকাৰণে বহুতো সত্ৰাধিকাৰে কি কৰিছিলে, সত্ৰ এৰি পলাই গৈছিলে। কিন্তু ৰুদ্ৰসিংহৰ দিনত কি কৰিলে, আকৌ সেই সত্ৰাধিকাৰসকলক আনি মাজুলীত কি কৰিছিলে, তেওঁলোকক থিতাপি দিয়া হৈছিলে। কি কাৰণে থিতাপি দিছিলে মাজুলীত, যাতে ৰুদ্ৰসিংহই তেওঁলোকৰ ওপৰত চোকা দৃষ্টিৰে চাই থাকিব পাৰে, মানে ওচৰতে ৰাখি তেওঁলোকৰ কাম কাজৰ ওপৰত নজৰ ৰাখিব পাৰে, যাতে আগৰ দৰে তেওঁলোকে কি কৰে, নিজকে প্ৰতিপত্তিশালী বুলি ভাবিবলৈ নধৰে। আৰু ৰুদ্ৰসিংহৰ দিনতে কি হৈছিলে, এজন শাক্ত পণ্ডিত কোন আছিলে, কৃষ্ণৰাম ভট্টাচাৰ্যক মতাই আনিছিলে। তো মতাই আনি পেলাই কি কয়, যিহেতু কি হয়, শাক্ত ধৰ্মত বিশ্বাসী আছিলে, নীলাচল পাহাৰত স্থান দিছিলে, পৰ্বতীয়া গোহাঁই বুলি কৈছিলে। শিৱসিংহৰ দিনত কি হৈছিলে, যিবিলাক মোৱামৰীয়া শিষ্য আছিলে তেওঁলোকক জোৰকৈ কি হৈছিলে, শাক্ত ধৰ্ম ল'বলৈ বাধ্য কৰোৱা হৈছিলে। তো এইবিলাক আছিলে কিছুমান ধৰ্মীয় পৰিৱৰ্তনৰ কাৰণ, যাৰ কাৰণে মোৱামৰীয়া বিদ্ৰোহৰ সূচনা হৈছিলে বুলি ক'ব পাৰি। তাৰপিছত চোৱা কিছুমান আৰ্থ সামাজিক কাৰণ। তো আৰ্থ সামাজিক কাৰণত কি হৈছে, যে মোৱামৰীয়াসকলৰ ধৰ্মীয় আৱেগত আঘাত কৰাৰ বাবে যে মোৱামৰীয়া বিদ্ৰোহৰ সংঘটিত হৈছিল তেনে নহয়, যে অকল ধৰ্মৰ ক্ষেত্ৰতে আঘাত কৰিছিলে সেইকাৰণে যে মোৱামৰীয়া বিদ্ৰোহ হৈছিলে তেনেকুৱা নহয় বুলি কৈছে। ইয়াৰ উপৰিও কি হৈছে, কিছুমান আৰ্থ সামাজিক কাৰণ, এই আৰ্থ সামাজিক কাৰণৰ কাৰণেও মোৱামৰীয়া বিদ্ৰোহৰ সূচনা হৈছে বুলি কৈছে। এই বিদ্ৰোহৰ অন্তৰালত অন্যান্য আনুষংগিক আৰ্থ সামাজিক কাৰণো নিহিত হৈ আছে। আমি আগতে পাই আহিছো যে মোৱামৰীয়া সত্ৰৰ শিষ্যসকলৰ অধিকাংশই জনজাতীয় আৰু সমাজৰ নিম্নবৰ্গৰ লোক। ক্ষুদ্ৰ বুলি মই তোমালোকক কৈছিলো, হয়নে? আৰু বেছিভাগেই কি আছিলে, মৰাণ লোক আছিলে, কছাৰী লোক আছিলে, মানে বেছিভাগেই জনজাতীয় লোক আছিলে আৰু সমাজৰ কিছুমান নিম্নবৰ্গৰ লোক আছিলে। সেই সূত্ৰে তেওঁলোকে আহোম ৰাজ্যৰ পাইক প্ৰথাৰ জৰিয়তে শাৰীৰিক শ্ৰম আগবঢ়াবলৈ বাধ্য আছিল। তো আহোমৰ যি পাইক প্ৰথাৰ বিষয়ে তোমালোকে আগতে পঢ়ি আহিছিলা। কাৰ দিনত হৈছিলে, প্ৰতাপ সিংহৰ দিনত পাইক প্ৰথা হৈছিলে, হয়নে? পাইক প্ৰথাটো কি আছিলে, যে 3-4জন মানুহ মিলি পেলাই কি হৈছিলে, এটা গোট গঠন কৰা হৈছিলে, হয়নে? এই গোটৰ পৰা কি হৈছিলে, এজন ব্যক্তি গৈ পেলাই ৰজা ঘৰত কাম কৰিবলগীয়া হৈছিলে, আৰু যিজনৰ গৈ পেলাই কাম কৰিছিলে সেইজনৰ যিখিনি কাম থাকে বাকী গোটৰ বাকী সদস্যসকলে তেওঁ কামখিনি কৰি দিছিলে। তো এইবিলাক কথা তোমালোকে আগতে পঢ়ি আহিলা, হয়নে? পাইকৰ কথা পঢ়িছিলা, খেল চিষ্টেমৰ কথা পঢ়িছিলা, হাজৰিকা, বৰা, কাক সেইবিলাক কথা পঢ়িছিলা। মই আৰু পাইক কথাৰ বিষয়ে তোমালোকক নকওঁ, হয়নে? তো কি হৈছিলে, তেওঁলোকে আহোম ৰাজ্যৰ পাইক প্ৰথাৰ জৰিয়তে শাৰীৰিক শ্ৰম আগবঢ়াবলৈ বাধ্য হৈছিলে। ঠিক আছে। তো সমাজৰ যিহেতু জনজাতীয় আৰু নিম্নবৰ্গৰ লোক আছিলে, তেওঁলোকে পাইক প্ৰথাৰ জৰিয়তে শাৰীৰিক শ্ৰম আগবঢ়াবলৈ বাধ্য হৈছিলে। ইয়াৰ উপৰিও এই সত্ৰৰ শিষ্যসকল আছিল একোজন পাকৈত কাৰুকৰ। তেওঁলোকৰ বৃত্তি আছিল কুমাৰ, কমাৰ, চমাৰ, খনিকৰ আদি। আনকি আহোম সৈন্যসকলৰ বাবে যুদ্ধৰ অস্ত্ৰ শস্ত্ৰ, যুদ্ধৰ নাও, যুদ্ধৰ বাবে হাতী ধৰা, তাৰ বাবে প্ৰশিক্ষণ দিয়া আদি সকলোবোৰ গুৰুত্বপূৰ্ণ কৰ্মতে তেওঁলোক আছিল নিপুণ। আহোম ৰাষ্ট্ৰযন্ত্ৰই তেওঁলোকৰ এই ব্যৱহাৰিক নিপুণতাৰ সকলো সুযোগ লৈছিল, কিন্তু এনে সময়তে তেওঁলোকৰ ওপৰত ধাৰাবাহিকভাৱে অৰ্থনৈতিক বা সামাজিক শোষণো কৰিছিল। তো কি কৰিছিলে, আহোমসকল বহুত টেঙৰ আছিলে। তেওঁলোকে এই জনজাতীয় লোকসকলক পাইক হিচাপেও ব্যৱহাৰ কৰিছিল। তাৰ উপৰিও যিহেতু জানিছিল তেওঁলোকে কি হয়, যুদ্ধৰ অস্ত্ৰ ধুনীয়াকে বনাব জানিছিল, নাও বনাব জানিছিল, হাতী ধৰিব পাৰিছিল। তো এইবিলাক কামত কি কৰিছিলে,
এই সমাজৰ যি পিছপৰা বুলি তেতিয়া গণ্য কৰা হৈছিল এই জনজাতীয় লোকসকলক আহোমসকলে ব্যৱহাৰ কৰিছিল আৰু ব্যৱহাৰ কৰি ক্ষান্ত হোৱা নাছিলে তেওঁলোকৰ ওপৰত কি হৈছিল সামাজিক শোষণো কৰিছিল মানে বিভিন্ন ধৰণৰ অত্যাচাৰো কৰিছিল আহোম ৰাজ্যৰ সকলো পুৰুষ নাগৰিকে আছিল একোজন পাইক আৰম্ভণিতে 4জন পাইক লগলাগি এটা গোট গঠন কৰা হৈছিল তো মই তোমালোকক দেখাইছিলো এতিয়া 4জনীয়া গোটৰ পৰা পাল পাতি এজন পাইকে 3 মাহকৈ কি কৰিছিল ৰজাক কাম কৰি দিব লাগিছিল পিছৰ ফালে অৰ্থাৎ ৰাজেশ্বৰ সিংহৰ দিনত এটা পাইক গোটৰ সদস্য সংখ্যা 3জনলৈ হ্ৰাস কৰা হৈছিল যাৰ ফলত বছৰেকত এজন পাইকৰ খাটনি 4 মাহলৈ বৃদ্ধি হৈছিল গতিকে প্ৰতিজন পাইকৰ ওপৰত এমাহৰ অতিৰিক্ত বোজা বৃদ্ধি পাইছিল যেহেতু অধিক সংখ্যক মৰামৰীয়াই খাটি খোৱা সাধাৰণ মানুহ তেওঁলোকৰ শাৰীৰিক পৰিশ্ৰমৰ এই অতিৰিক্ত বোজা গ্ৰহণ কৰিবলৈ অনুচিত আছিল ঠিক আছে তো বস্তুটো চোৱাটো অধিক সংখ্যক কি কৈছিলে যে যেতিয়া এটা গোটত কি হৈছিলে 4জন মানুহ আছিলে তো এমাহত কেদিন থাকে 12 দিন থাকে তো 4জনে কি কৰিব এনেকা ভগাই ললে 3 মাহকে পৰে হয়নে তো 3 মাহকে কাম কৰিব লাগিছিল কিন্তু কি কৰিছিল ৰাজেশ্বৰ সিংহৰ দিনত এটো চোৱা এইখিনিতে আমি পাইছো ন ৰাজেশ্বৰ সিংহৰ দিনত কি কৰিলে পাইকৰ গোটৰ সংখ্যাটো কি কৰিছিল এজন কাটি দিলে 3জনলৈ কৰিলে তো 12 মাহত থাকিল 12 মাহত কেজনে কৰিব 4জন 3জনে কিমান দিন কৰিব 4 মাহকে কৰিবলগীয়া হ'ল মানে আগতে কি কৰিছিল 3 মাহকে কৰিলে হৈ গৈছিল এতিয়া কি কৰি দিলে 4 মাহলৈ বৃদ্ধি কৰি দিলে বুজিবা যেহেতু এজন মানুহ কমি গল গতিকে প্ৰতিজন পাইকৰ ওপৰত এমাহৰ অতিৰিক্ত বোজা বৃদ্ধি পাইছিল গতিকে কি হ'ল প্ৰতিজনে এমাহ বেছিকৈ কাম কৰিবলগীয়া হ'ল তো এই অধিক সংখ্যক কি হৈছিল মৰামৰীয়া খাটি খোৱা সাধাৰণ মানুহ আছিলে তেওঁলোকে আছিলে পাই আৰু তেওঁলোকৰ শাৰীৰিক শ্ৰমৰ অতিৰিক্ত বোজা গ্ৰহণ কৰিবলৈ অনিচ্ছুক হৈছিল যে 4জনেই ঠিক আছিলে বুলি তেওঁলোকে কৈছিল ঠিক আছে পাইকৰ শোষণৰ অন্য এক প্ৰক্ৰিয়া আছিল পাইকৰ শ্ৰেণী বিভাজন পাইকসকলক দুটা ভাগত ভাগ কৰিব পাৰি প্ৰথমটো ভাগত কাৰি পাইক যাৰ সংখ্যা অধিক দ্বিতীয়টো ভাগক কোৱা হয় চুমুৱা পাইক সংখ্যাত নিচেই তাকৰীয়া হলেও তেওঁলোকৰ আছিল কাৰি পাইকতকৈ মানত উচ্চ শাৰীৰিক শ্ৰমৰ ক্ষেত্ৰত তেওঁলোকে মুদ্ৰাৰ বিনিময়ত অব্যাহতি পাইছিল কিন্তু বিভিন্ন কাৰণত লাহে লাহে চুমুৱা পাইকৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰাত কাৰি পাইকৰ সংখ্যা কমি গৈছিল আৰু সেইবাবে তেওঁলোকৰ ওপৰত শোষণৰ বোজা বৃদ্ধি হৈছিল ফলস্বৰূপে সামাজিক অসমতা বৃদ্ধি পাইছিল আৰু সংঘাতময় পৰিস্থিতিৰ সৃষ্টি হৈছিল চোৱা এইটো এটা অকমান ইম্পৰ্টেন্ট কথা যে যিসকল পাইক আছিলে সেই পাইকসকলক কি কৰিছিলে দুটা ভাগত ভাগ কৰিছিল প্ৰথমটো ভাগত কি বুলি কৈছে কাৰিক পাইক যাৰ সংখ্যা বেছি আছিল আৰু দ্বিতীয়টো হৈছিলে চুমুৱা পাইক তো পাইকক কেইটা ভাগত ভাগ কৰিছিলে দুটা ভাগত এটা কি বুলি কৈছে কাৰিক আৰু ইটোক কি বুলি কৈছে চুমুৱা বুজি পাইছানে প্ৰথমটো পাইকক কি বুলি কৈছে কাৰি পাইক আৰু ইটোক কৈছে চুমুৱা পাইক সংখ্যাত নিচেই তাকৰীয়া হলেও তেওঁলোক আছিল কাৰি পাইকতকৈ মানত উচ্চ এইটো চোৱা এইখিনিতে বুজিবলগীয়া কাহিনীটো আছে মই আকৌ এবাৰ কৈছো যে পাইকসকলক দুটা ভাগত ভাগ কৰিছে এটা হৈছে কাৰি পাইক আৰু ইটো হৈছে কি চুমুৱা পাইক কাৰি পাইকৰ সংখ্যাটো এইখিনিত মই লিখি দিছো কাৰি পাইক কি আছিলে সংখ্যাটো তেওঁলোকৰ বেছি আছিলে আৰু চুমুৱা যিটো পাইক আছিলে চুমুৱা পাইকৰ সংখ্যাটো কম আছিলে মানে কাৰি পাইকৰ সংখ্যাটো বেছি আছিলে ঠিক আছে সংখ্যাত নিচে তাকৰীয়া হলেও তেওঁলোক আছিল কাৰি পাইকতকৈ মানত উচ্চ যদিও কাৰি পাইকৰ সংখ্যা বেছি কিন্তু চুমুৱা পাইকৰ সংখ্যা যদিও কম তেওঁলোকৰ কিন্তু কি আছিলে যিটো মানদণ্ড ঠিক আছে তেওঁলোকৰ যিটো পাৱাৰ এই পাইক পাৱাৰটো কিন্তু বেছি আছিলে শাৰীৰিক শ্ৰমৰ ক্ষেত্ৰত তেওঁলোকে মুদ্ৰাৰ বিনিময়ত অব্যাহতি পাইছিল এই চুমুৱা যিসকল পাইক আছিলে চুমুৱা পাইকৰ পাইকটো মানে এনেকুৱা তুমি যদি পইচা দি দিয়া ঠিক আছে পইচা দি দিয়া তেতিয়াহলে তুমি ৰজাৰ ঘৰত গৈ কাম কৰিব নালাগে বুজি পাইছানে তুমি যদি পইচা দি দিয়া ধৰি লোৱা 10 টকা মূল্য ধাৰ্য কৰিছে 10 টকা দিলে মোৰ ঘৰত আহি কাম কৰিব নালাগে তো এইটো কা পাৱাৰ আছিলে চুমুৱা সকলৰ এইটো পাৱাৰ আছিলে তো এইটো তাকে বুজাব বিচাৰিছে ঠিক আছে যে শাৰীৰিক শ্ৰমৰ ক্ষেত্ৰত তেওঁলোকে মুদ্ৰাৰ বিনিময়ত অব্যাহতি পাইছিল কোনে পাইছিলে চুমুৱাসকলে কিন্তু বিভিন্ন কাৰণত লাহে লাহে চুমুৱাৰ পাইকৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰাত কাৰি পাইকৰ সংখ্যা কমি গৈছিল আৰু সেইবাবে তেওঁলোকৰ ওপৰত শোষণৰ বোজা বৃদ্ধি পাইছিল ফলস্বৰূপে সামাজিক অসমতা বৃদ্ধি পাইছিল আৰু সংঘাতময় পৰিস্থিতিৰ সৃষ্টি হৈছিল যে বহুত কাৰি পাইক আৰু চুমুৱা পাইক দুটা পাইক আছিলে কাৰি পাইকৰ সংখ্যা বেছি আছিলে চুমুৱা পাইকৰ সংখ্যা কম আছিলে চুমুৱা পাইক যদিও কম আছিলে তেওঁলোকৰ এটা পাৱাৰ আছিলে যে কি হয় মুদ্ৰাৰ বিনিময়ত তেওঁলোকে কামৰ পৰা ৰেহাই পাব লাগিছিলে সেইকাৰণে কি হৈছিলে
লাহে লাহে কাৰী পাইকৰ সংখ্যাটো কি হৈছিলে কাৰী পাইকৰ সংখ্যা সৰি খেলি মেলি লাগিব এনেকে বুজিলে তোমালোকক মই বেলেগ এটা ধৰণে বুজাই দিছো ঠিক আছে এনেকে বুজিলে তোমালোকক খেলি মেলি লাগিব পৰীক্ষাত যেহেতু লিখিব লাগিব হয় নহয় তো এনেকে মনত ৰাখিবা চোৱা প্ৰথমতে মনত ৰাখিবা কাৰী পাইক যে কাৰী পাইক বেছি তেওঁলোকৰ কোনো নিৰ্দিষ্ট পাৱাৰ নাছিলে তেওঁলোকে কি কৰিছিলে ৰজা ঘৰত গৈ কাম কৰিব লাগিছিলে যেটো চুমুৱা পাইক আছিলে এই চুমুৱা পাইকতে কি কৰিছিলে চুমুৱা পাইকটোৱে কাম নকৰিলেও হল হয় যদি তেওঁলোকৰ যেটো মূল্য সেই মূল্যটো যদি ৰজাক দি দিয়ে মানে মূল্যৰ বিনিময়ত তেওঁলোকে কামৰ পৰা ৰেহাই পাইছিলে বুজি পাইছা এটো আসলে চুমুৱা পাইকৰ এটা উল্লেখযোগ্য বৈশিষ্ট্য এখিলকে বুজি পালা তাৰ পিছত কৈছা বিভিন্ন কাৰণত লাহে লাহে চুমুৱাৰ পাইকৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰাত কাৰী পাইকৰ সংখ্যা কমি গৈছিল তো কি কৰিছিলে এটা সময়ত চুমুৱা পাইকৰ সংখ্যাটো লাহে লাহে বাঢ়িবলৈ ধৰিছিলে চুমুৱাসকল বাঢ়াৰ লগে লগে কি কৰিছিলে তেওঁলোকে পইচা দি পেলাই কামৰ পৰা ৰেহাই ল'ব পাৰিছিলে তো এই কথাটোৱে কাৰী আৰু চুমুৱা এই দুটাৰ মাজত কি কৰিছিলে এটা অসমতাৰ সৃষ্টি কৰিছিলে বুজি পাইছা এটাই কি কৰিব পইচা দিলেও নহব কাম কৰিবই লাগিব কিন্তু এটাই কি হৈছে পইচা দি পেলাই কামটো নকৰাকেও থাকিব পাৰে তো এইবিলাক কাৰণতে কি হৈছিলে সমাজত কিছুমান অসমতাৰ সৃষ্টি হৈছিলে সংঘাতময় পৰিস্থিতিও উদ্ভৱ হৈছিলে বুলি কৈছে তো বুজি পালা এতিয়া বেছি খেলিমেলি কৰিবলৈ একো দৰকাৰ নাই জাস্ট মনত ৰাখিবা যে কাৰী পাইক যেটো আছিলে হেতু সংখ্যা বেছি আছিলে আৰু চুমুৱা পাইক যেটো আছিলে তাৰ সংখ্যা কম আছিলে চুমুৱা পাইকে কি কৰিছিলে পইচা দি পেলাই নিজৰ কামটো যে ৰজা ঘৰলৈ নোযোৱাকৈ হৈছিলে কাম কৰিবৰ কাৰণে তেওঁলোকে যেটো কামৰ মূল্য শাৰীৰিক শ্ৰমৰ যেটো মূল্য সেই মূল্যটো পৰিশোধ কৰি দিয়াৰ লগে লগে কামৰ পৰা ৰেহাই পাইছিলে কিন্তু কাৰী পাইকসকলে পইচা দিও এটো তেনেকুৱা ধৰণৰ তেওঁলোকৰ কোনো উপায় নাছিলে সিস্টেম নাছিলে তেওঁলোকে কাম কৰিব লাগিছিলে তো এটা সময়ত কি হৈছিলে বিভিন্ন কাৰণত চুমুৱা পাইকৰ সংখ্যা বাঢ়িবলৈ লৈছিলে আৰু যেতিয়া চুমুৱা পাইকৰ সংখ্যা বাঢ়িবলৈ তেওঁলোকে পইচা দি পেলাই কি হল পইচা দি পেলাই তেওঁলোকে কামৰ পৰা ৰেহাই লৈছিলে তো এনে ক্ষেত্ৰত কি হৈ গল যে সমাজত কি হৈছিলে অসমতাৰ বৃদ্ধি হৈছিলে অসমতা মানে কি যে কোনোবা কেইটামান গৈ আছে কামলৈ কোনোবা কেইটামানে কি কৈছে পইচা দিছে কামলৈ নাযাও হয় না কাবাৰ ওপৰত কামৰ বোজা বেছিও পৰিছিলে তো এনে ক্ষেত্ৰত সংঘাতময় পৰিস্থিতিৰ সৃষ্টি হৈছিল বুলি আমাক কৈছে তো মহাময়া শিষ্যসকলৰ মাজতো এটা ভ্ৰান্ত ধাৰণা গঢ় লৈ উঠিল যে যেহেতু আহোম ৰাষ্ট্ৰযন্ত্ৰ অৰ্থনৈতিক দিশত সম্পূৰ্ণৰূপে মহাময়াসকলৰ ওপৰত নিৰ্ভৰশীল তেনে পৰিস্থিতিত তেওঁলোকে অতি সোনকালে মহাময়াসকলৰ লগত আপোচ কৰিবলৈ বাধ্য হ'ব তো চোৱা মহাময়াসকলে কি ভাবিছিলে যে যিসকল মানুহ বেছিভাগ কাম কৰিবলৈ যায় সেইবিলাক বেছিভাগ কি হৈছে আমাৰে মানুহ হয়নে যেহেতু জনজাতীয় মানুহ তেওঁলোক পাইক আছিল বহুতখিনি আছিলে মহাময়া সত্ৰৰ যিসকল শিষ্য আছিলে তাৰে বেছিভাগেই আছিলে পাইক মানে যি নেকি ৰজা ঘৰত গৈ কাম কৰিবলগীয়া আছিলে তো মহাময়া সত্ৰৰ মানুহসকলে ভাবিছিলে যে ৰজা ঘৰৰ মানুহে কি হয় বেছিভাগ কামৰ কাৰণে আমাৰ ওপৰতে নিৰ্ভৰ কৰিবলগীয়া হয় হয়নে আমাৰ ওপৰতে যেহেতু নিৰ্ভৰ কৰিবলগীয়া হয় তো তেনে ক্ষেত্ৰত মহাময়াসকলে যি দাবী জনাব সেই দাবীটো অতি সোনকালে ৰজা ঘৰীয়া মানে আহোমসকলে মানি ল'বলৈ বাধ্য হ'ব বুলি তেওঁলোকে ভাবিছিলে বুজি পালা এইটো কথাকে ইয়াত কৈছে যে কি মোৰ ওপৰতে বহুতে ডিপেন্ড কৰে হয় নহয় মই যদি কাইলে নকৰো বুলি কওঁ তেতিয়াহলে মোৰ ওচৰত সৰু হ'ব লাগিবই তো তেনেকুৱা ধৰণৰ কথা এই সময়তে মহামৰীয়া মহন্ত এইটো চোৱা হাতে খুতৰে মহামৰীয়াসকলে আহোম ৰাজত্বৰ বিৰুদ্ধে বিদ্ৰোহ কৰি তেওঁলোকৰ ওচৰত চলা দীঘলীয়া শোষণৰ অন্ত পেলাবলৈ মন স্থিৰ কৰি পেলাইছিল হাতে খুতৰে মানে বিভিন্ন ধৰণৰ কাৰণবিলাক আমি চালো প্ৰথম ধৰ্মীয় কাৰণ হওক এইবিলাক যিবিলাক সামাজিক কাৰণ হওক হয় ন অৰ্থনৈতিক কাৰণ হওক তাৰ ওপৰত তেওঁলোকৰ যিবিলাক গুৰু আছিলে সেই গুৰুসকলক হত্যা কৰাৰ ক্ষেত্ৰতো আমি গম পাই আছো এই গোটেইবিলাক কাৰণ মিলাই পেলাই কি কৰিলে আহোম ৰাজত্বৰ বিৰুদ্ধে বিদ্ৰোহ কৰি তেওঁলোকৰ ওপৰত চলা দীঘলীয়া শোষণৰ অন্ত পেলাবলৈ মন স্থিৰ কৰি পেলাইছিল তেওঁলোক মানে এটাই বস্তু চিঞৰ আছিলে যে যিহেতু আহোমসকল সম্পূৰ্ণ কি হয় পাইকসকলৰ ওপৰতে ডিপেন্ড কৰে পাইকসকলৰ মেক্সিমামেই আছিলে মহাময়া সত্ৰৰ শিষ্য গতিকে আহোমে তেওঁলোকৰ দাবীখিনি পতকে মানি ল'ব বুলি তেওঁলোকে ভাবিছিলে মাত্ৰ বিদ্ৰোহ ঘোষণা কৰিবলৈ এটা সুযোগৰ অপেক্ষাত তেওঁলোক ৰখি আছিলে ঠিক আছে সেই সময়খিনিতে মহাময়া মহন্ত অষ্টভুজৰ পুত্ৰ গাগিনীয়ে যোৰহাটৰ ওচৰৰ মালৰ পথাৰত এটা বৰভেটি সাজি শিষ্যসকলৰ জনবল জানিব বিচাৰিছিল আশা কৰা মতে প্ৰতিজন শিষ্যই মাথো এচপৰা মাটি দি বিশাল বৰভেটি সাজি তেওঁলোকৰ শক্তিৰ প্ৰমাণ দিয়াৰ লগতে ভৱিষ্যত বিদ্ৰোহৰো ইংগিত দিছিল তো আন্দোলনটো কৰাৰ আগতে কি কৰিলে এটা পৰীক্ষা কৰিলে ঠিক আছে
পৰীক্ষা কৰাৰ উপৰিও চোৱা যেতিয়া তেতিয়াতো আন্দোলন কৰি দিব নোৱাৰা হয় ন কিবা এটাতো অপৰাধ কৰিব লাগিব তেতিয়াহে তাৰ বিৰুদ্ধে যুঁজিব পাৰিব তো কোনো যদি অপৰাধ নোহোৱাকৈ পতককে কিবা এটা কৰি দিব তেনেকুৱাতো চিষ্টেম নাই হয় নহয় কিবা এটাতো দোষ কৰিব লাগিব সেই দোষ কৰিলেহে তাৰ শাস্তি প্ৰদান কৰিব আগতে কোনোবাই কিবা দোষ প্ৰদান কৰি থৈছে সেইটো পিছৰ কথা ঠিক আছে কিন্তু কিবা এটাতো এনেকুৱা দোষ কৰিব লাগিব যে এতিয়া মই কিবা এটা শাস্তি দিব পাৰিম তো আহোম মৰামৰীয়াসকলে কি কৰিলে তেনেকুৱা ধৰণৰ সুযোগলৈ অপেক্ষা কৰিলে আৰু আন্দোলনটো কৰাৰ আগতে এইটো চোৱা আন্দোলনটো কৰাৰ আগতে কি কৰিলে এটা পৰীক্ষা লৈছিলে আচলতে ঠিক আছে যে ময়াময় মহন্ত অষ্টভুজৰ পুত্ৰ ময়াময় মহন্ত অষ্টভুজৰ পুত্ৰ গাগনীয়ে যোৰহাটৰ ওচৰৰ মালপথাৰত এটা বৰভেটি সাজি শিষ্যসকলৰ জনবল জানিব বিচাৰিছিল যে অষ্টভুজৰ যি পুত্ৰ আছিলে তেখেতে কি কৰিলে গাগনীয়ে যোৰহাটৰ মালপথাৰত এটা বৰভেটি বনাব বিচাৰিছিল আৰু বৰভেটি বনাবৰ কাৰণে শিষ্যসকলক ক'লে যে তোমালোকে কি কৰিবা তো শিষ্যসকলে কি কৰিলে মাথো 100 পৰা মাটি দি বিশাল বৰভেটি সাজি তেওঁলোকৰ শক্তি প্ৰমাণ দিছিল ঠিক আছে তো ইমানেই শিষ্য আছিলে প্ৰতিটোৱে 100 পৰাকে মাত্ৰ মাটি দিছিলে আৰু এটা বৰভেটি কি হৈছিলে বৰভেটি গঠন হৈছিলে তো কিমানখিনি মানুহ তোমাৰ থাকিব লাগিব তোমালোকে নিজে চিন্তা কৰা হাতৰ মুঠিত কিমাননো মাটি ধৰে তো তেনেকৈ এমুঠি মাটি দি পেলাই এটা ডাঙৰ ভেটি বান্ধি দিছিল ঠিক আছে তো ইয়াৰ পৰাই কি হৈছে এটো বুজিব পাৰি যে ময়াময়া যি শিষ্য আছিল সেই শিষ্যসকল কিমান শক্তিশালী আছিল আৰু কিমান তেওঁলোকে গুৰু আজ্ঞা মানি চলিছিল